দিল্লীৰ লালকিল্লাৰ ওচৰত যিটো ঘটনা হ'ল বিস্ফোৰণৰ সেই বিষয়ে আলোচনা কৰিম। এক জেহাদী আক্ৰমণ, উগ্ৰবাদী আক্ৰমণ, ধৰ্মৰ নামত আক্ৰমণ আপোনালোকে সকলোৱে দেখিছে দুদিন পূৰ্বে। এতিয়া কথা হৈছে বহু ধৰণৰ কথাই আলোচনা হৈছে সংবাদ মাধ্যমত, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত, আমাৰ অসমৰ সংবাদ মাধ্যমত বহু কথাই ওলাইছে। গতিকে সেই ভাবিলো মই কিছু মোৰ মনৰ কথা আপোনালোকক জনাওঁ। চাওক, জেহাদ এইটো কোনো অশিক্ষিত মানুহৰ কাম কেতিয়াও হ'ব নোৱাৰে। জেহাদ সদায় শিক্ষিত মানুহৰ কৰ্ম হয়। জেহাদী চিন্তাধাৰা সদায় শিক্ষিত মানুহে বিয়পাইছে। আমাৰ যিসকল অশিক্ষিত মানুহ আছে নহয়, তেওঁলোকৰ কোনো দুখ নাই। অশিক্ষিত মানুহৰ কোনো দুখ নাই, মই সদায় কৈছো। বা অশিক্ষিত মানুহখিনি হৈছে সহজ সৰল মানুহ। তেওঁলোকৰ মন মগজু পবিত্ৰই থাকে, কিন্তু সেই পবিত্ৰ মন মগজুত জেহাদৰ বীজ ৰোপণ কৰে শিক্ষিত সমাজে, শিক্ষিত কিছু মানুহে। মই সকলো শিক্ষিত মানুহক নকওঁ, কিছু শিক্ষিত মানুহৰ কথা কৈ আছো। শিক্ষিত এচাম শিক্ষিত মানুহেই জেহাদ বিয়পাই আছে, আৰু অশিক্ষিত সহজ সৰল মানুহৰ মন মগজুত জেহাদৰ বীজ ৰোপণ কৰে। দিল্লীৰ ঘটনাই ইয়াৰ সাক্ষী দি আছে, আৰু আগৰে পৰা আমি দেখি আহি আছো। এইবাৰ দিল্লীত যি কেইজন ধৰা পৰিলে আপোনালোকে দেখিছে, গোটেইবোৰ ডক্তৰ হয়, গোটেইবিলাক ডক্তৰ হয়। ডক্তৰ উমৰ নবী, ডক্তৰ মুজাম্মিল, ডক্তৰ আদিল, এগৰাকী মহিলা ডক্তৰ, নামটো কি জানো আছিলে মনত নাই, আপোনালোকে লিখি দিবচোন। গোটেইবোৰ ডক্তৰ। আল ফালা কোনোবা ইউনিভাৰ্চিটি বনাই লৈছে, সেইখন ইউনিভাৰ্চিটিৰ লগত জড়িত। মই ধৰিব নোৱাৰো এই শব্দবোৰ ভাৰতবৰ্ষত কেনেকে তেওঁলোকে ব্যৱহাৰ কৰি ইউনিভাৰ্চিটি বনায়। কিহৰ আল ফালা, কিহৰ আল ফালা ইউনিভাৰ্চিটি ভাৰতবৰ্ষত? আৰবী শব্দ লগাই লৈছে এখন ইউনিভাৰ্চিটি। তহঁতি আৰবত বনাইছো নেকি আল ফালা নাম ৰাখিছ যে? মোৰ বহু কথাত খং উঠে। আল ফালা আৰবী শব্দ হয়, কোৰাণত আহিছে শব্দ এইটো, উলাইকা আলা হুদাম মিৰ ৰাব্বিহিম ওয়া উলাইকা হুমুল মুফলিহুন। ফালাহ মানে হৈছে সফলতা, ফালাহ মানে সফলতা। তো আল ফালাহ ইউনিভাৰ্চিটি বনাই লৈছে। আল ফালাহ ইউনিভাৰ্চিটিৰ তেওঁলোকে লেব ইউজ কৰিছে, তাৰে পৰা তেওঁলোকে বিস্ফোৰক সামগ্ৰীবোৰ তেওঁলোকে তৈয়াৰী কৰাত তেওঁলোকে সহায় লৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আৰু এই ডক্তৰসকলে যিসকল চিকিৎসক হয়, তেওঁলোকে মেডিকেল চায়েন্সৰ তেওঁলোকে বিশেষজ্ঞ হয়, তেওঁলোকে আজি এই দিল্লীত লালকিল্লাৰ ওচৰত মেট্ৰ' ষ্টেচনত যিটো তেওঁলোকে এটা বিস্ফোৰণ কৰিলে, শিক্ষিত মানুহ, অশিক্ষিত মানুহৰ কোনো দুখ নাই। অশিক্ষিত মানুহে কেতিয়াও জেহাদী হ'ব নোৱাৰে। অশিক্ষিত মানুহক আপুনি যদি বুজাই দিয়ে নহয়, তেওঁলোক সহজ সৰল, তেওঁলোকক যিফালে লৈ যাব সেইফালেই তেওঁলোক যাব। শিক্ষিত মানুহক আপুনি কেতিয়াও লৈ যাব নোৱাৰে। তেওঁলোকে যিটো বুজে সেইটোৱে বুজে। আৰু এই দিল্লীৰ ঘটনাৰ লগত যিসকল জড়িত আছে, বুজি পাইছেনে, যিসকলৰ নাম ওলাইছে, এই গোটেইবিলাকৰ সম্পৰ্ক দেওবন্দ মাদ্ৰাছাৰ লগত আছে বুলি মোৰ সন্দেহ হৈ আছে। আপোনালোকে জানে, কিছুদিন পূৰ্বে আফগানিস্তানৰ পৰা এটা ডাঙৰ জেহাদী নেতা আহিছিলে, উমৰ মুত্তাকি নামৰ আফগানিস্তানৰ এজন জেহাদী মন্ত্ৰী ভাৰতলৈ আহিছিলে। ঠিক আছে, অহাৰ পিছত দেওবন্দ মাদ্ৰাছা ভ্ৰমণ কৰিবলৈ গৈছিলে, আৰু দেওবন্দ মাদ্ৰাছাৰ পৰা তেওঁলোকে তেওঁক ফুলৰ মালা দি পেলাই, তেওঁৰ হাত ভৰি চুমা দি পেলাই তেওঁক প্ৰণাম যাচিছে, আৰু তেওঁক এটা আপোনাৰ অনাৰ হিচাপে তেওঁক মৌলানা ডিগ্ৰী দান কৰিছে। আৰু মানুহজন আহিছিলে উমৰ মুত্তাকি হৈ পেলাই, ইয়াৰ পৰা ঘূৰি যাওঁতে মৌলানা উমৰ মুত্তাকি হৈ ঘূৰি গৈছিলে। আৰু সেই সময়তে মোৰ সন্দেহ হৈ আছে, ইয়াত কিবা নহয় কিবা এটা আপোনাৰ ষড়যন্ত্ৰ ৰচনা হৈছে, আৰু দেওবন্দৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে। এই মানুহবোৰ সকলো শিক্ষিত মানুহ হয়। আমাৰ অসমৰ, বিশেষকৈ আমাৰ অসমৰ শ্ৰদ্ধাৰ মই সংখ্যালঘু সমাজ, আমাৰ মুছলমান ৰাইজক মই কথাখিনি জনাব বিচাৰিম, আপোনালোকে আৰু কিমান দিন মনে মনে থাকিব? এতিয়া আপোনালোকৰ লাজ লাগিছে চাগে, কিছুদিন পাছে কিছুদিন বাদে যিবোৰ ঘটনা আমাৰ সন্মুখত হৈ থাকে, নাম ওলাইছে আপোনাৰ উমৰ মোহাম্মদ, উমৰ আপোনাৰ আদিল, কাৰোবাৰ নাম মুজাম্মিল, এই ডক্তৰবোৰ, এইবোৰ যে আজি এইবোৰে মিলি পেলাই যে আজি বিস্ফোৰণ ঘটালে, বোমা বিস্ফোৰণ কৰিলে, টেৰৰিষ্ট এটেক কৰিলে, তেওঁলোকে জান গ'ল মানুহৰ, প্ৰাণ গ'ল মানুহৰ। এই মানুহখিনি অশিক্ষিত নহয়, এই মানুহখিনি এনেকুৱাও নহয় যে এই মানুহখিনিয়ে বুজি নাপায়, চব বুজি পায়। আচলতে
অশিক্ষিত সহজ সৰল মানুহতকৈ শিক্ষিত মানুহ বেছি জেহাদী হয় এছামৰ কথা কৈ আছো মই সকলো শিক্ষিত মানুহৰ কথা নকওঁ কিন্তু এছাম শিক্ষিত মানুহ বহুত বেছি জেহাদী হয় সেই এছাম শিক্ষিত মানুহে গোটেই পৃথিৱীখনত জেহাদ বিয়পাইছে জেহাদ কোনো অশিক্ষিত মানুহে কেতিয়াও বিয়পাব নোৱাৰে এইটো একদম সঁচা 100% কথা এইটো একেবাৰে সঁচা কথা হয় আজি নেশ্যনেল মিডিয়াত ইণ্টাৰনেশ্যনেল মিডিয়া আমাৰ অসমৰ মিডিয়াত যিটো চৰ্চা হৈছে একেবাৰে শুদ্ধ কথা চৰ্চা হৈ আছে যে তেওঁলোক আচলতে শিক্ষিত জেহাদী হয় ডক্টৰ হয় কোনোবা ইঞ্জিনিয়াৰ হয় কোনোবা প্ৰফেচাৰ হয় মেডিকেল সায়েন্সৰ প্ৰফেচাৰ হয় হা তেওঁলোকৰ মন মগজুত সোমাই আছে জেহাদ তেওঁলোকৰ মন মগজুত সোমাই আছে কাফিৰক মাৰিব লাগে কাফিৰক হত্যা কৰিব লাগে আৰু এইবোৰ কথা তেওঁলোকে কৰবাত নহয় কৰবাত কুৰাণৰ পৰা উলিয়াই লৈছে কুৰাণৰ ভুল বিশ্লেষণখিনি তেওঁলোকে উলিয়াই লৈছে আজি গোটেই পৃথিৱীতে জেহাদ এই কুৰাণৰ আয়াতসমূহৰ ভুল ব্যাখ্যা হোৱাৰ কাৰণে হৈছে কুৰাণখনকে তেওঁলোকে বনাই লৈছে নিজৰ আপোনাৰ মাৰ্গদৰ্শন হিচাপে কুৰাণখনে তেওঁলোকক মানে কুৰাণখনৰ পৰা ভুল মিনিং উলিয়াই তেওঁলোকে কামবোৰ কৰিছে জেহাদী কেতিয়াও সহজ সৰল মানুহ হ'ব নোৱাৰে সহজ সৰল মানুহে আচলতে তেওঁলোকক দেখি পেলাই কিছু কথা শিকে এতিয়া চাওক মই আপোনালোকক উদাহৰণ দিছো ভাৰতবৰ্ষত নম্বৰ 1 জেহাদী কোন হয় ভাৰতবৰ্ষৰ নম্বৰ 1 জেহাদী আছিলে জাকিৰ নায়ক নম্বৰ 1 জেহাদী ভাৰতবৰ্ষৰ নম্বৰ 2 জেহাদী কোন জানেনে মাদানী এই আৰশাদ মাদানী আৰু কি মাদানী যে আছে মাহমুদ মাদানী এই মাদানী ফেমিলি ভাৰতবৰ্ষৰ নম্বৰ 2 জেহাদী হয় আৰু নম্বৰ 3 জেহাদী ভাৰতবৰ্ষত কোন জানেনে আসাদুদ্দিন ওৱেইচি এই আসাদুদ্দিন ওৱেইচি চিঞৰি থাকে যে মুছলমানৰ নামত নম্বৰ 3 তেওঁ কেটেগৰীত ভাৰতবৰ্ষত নম্বৰ 3 তেখেত হয় আসাদুদ্দিন ওৱেইচি হৈছে জেহাদী নম্বৰ 3 এওঁলোক সব শিক্ষিত মাদানী ফেমিলিটোক আপোনালোকে কি ক'ব মাদানী ফেমিলি শিক্ষিত ফেমিলি নহয় মাদানী ফেমিলিটো শিক্ষিত ফেমিলি হয় জাকিৰ নায়কক কি ক'ব ডক্টৰ হয় মেডিকেল সায়েন্সৰ সাৰ্জাৰী ডক্টৰ হয় জাকিৰ নায়ক কোন আছিলে ডক্টৰ নহয় জাকিৰ নায়ক কিমান ডাঙৰ জেহাদী জাকিৰ নায়ককে ফলো কৰি আছে আজিৰ তাৰিখত এই আসাদুদ্দিন ওৱেইচিৰ দৰে এজন মূৰ্খ ই বোলে বেৰিষ্টাৰ বোলে আসাদুদ্দিন ওৱেইচি বোলে বেৰিষ্টাৰ বোলে বেৰিষ্টাৰ মানে কি উকিল অলপ শুনিবলৈ বেলেগ লাগে এনেও উকিল মানে ক'বলৈ গ'লে আৰ্টছত পঢ়াবিলাকেইটো উকিল হয় নহয় সায়েন্সৰ ল'ৰা ছোৱালী কেতিয়াও উকিললৈ নাযায় মই তেওঁলোকক অপমান কৰা নাই বহু ভাল উকিল আছে বহুত ভাল গুণী জ্ঞানী অধিবক্তা আছে কিন্তু মই কাৰোবাক কোৱা শুনিছিলো যে আৰ্টছত নাযাবি আৰু লাষ্টত গৈ উকিলে হ'ব লাগিব যিকি নহওক অধিবক্তাসকল আমাৰ কাৰণে সন্মানীয় তেওঁলোকক আমি সন্মান কৰো কিন্তু আসাদুদ্দিন ওৱেইচিৰ দৰে উকিল ই গৈ লণ্ডনত বোলে উকালতি পঢ়ি আহিছে ইয়াৰ নিচিনা এটা জেহাদী আছে নি পৃথিৱীত মই আজি নে কালি এটা ইণ্টাৰভিউ চাইছিলো আসাদুদ্দিন ওৱেইচি কৈ আছে মই বন্দে মাতৰম নকওঁ মই ভাৰত মাতা কি জয় মই নকওঁ আৰু আসাদুদ্দিন ওৱেইচি এইবোৰ ক'ৰ পৰা শিকিলে কাৰণ আসাদুদ্দিন ওৱেইচিটো কুৰাণখন পঢ়িব নাজানে চাগে আসাদুদ্দিন ওৱেইচিয়ে বেৰিষ্টাৰ পাছ কৰিছে ক'ৰবাত গৈ পেলাই তেল মালিচ কৰি গৈ পেলাই চাগে আসাদুদ্দিন ওৱেইচিয়ে কুৰাণটো নাজানে আসাদুদ্দিন ওৱেইচিয়ে ক'ৰ পৰা শিকিলে আসাদুদ্দিন ওৱেইচিয়ে শিকিছে মাদানীৰ পৰা আসাদুদ্দিন ওৱেইচিৰ সম্পৰ্ক মাদানী ফেমিলিৰ লগত আছে আৰু এই মাদানী ফেমিলিয়ে যোৱা 100 বছৰৰ আগৰে পৰা এই মাদানী ফেমিলিয়ে ভাৰতবৰ্ষত জেহাদ বিয়পাই আছে এই কথাখিনি মই অসমৰ আমাৰ সংখ্যালঘু মুছলমানসকলক মই জনাই আছো কথাখিনি আপোনালোকে জানক বুজক ইয়াত মোৰ কোনো স্বাৰ্থ নাই এই কথাখিনি ক'লে আপোনালোকে মোক বেয়াহে পাব আপোনালোকে মোক ভাল নাপায় বেয়া পাব গালি পাৰিব কিন্তু সঁচা কথা ক'বই লাগিব আল হাক্কু মুৰ সঁচা কথা তিতা হয় আল হাক্কু মুৰ সঁচা কথা আমাৰ ডিঙিৰে নামি নাযায় এইটো সঁচা কথা আপোনালোকে চাব যদি তিতা কথা কৰবাত পাইছে ন তিতা তে জানিব যে সঁচা কথা হয় আসাদুদ্দিন ওৱেইচিয়ে জেহাদী চিন্তাধাৰা ক'ৰ পৰা ল'লে মাদানীৰ পৰা ল'লে বুজি পাইছেনে আৰু জাকিৰ নায়কে জেহাদী চিন্তাধাৰা ক'ৰ পৰা ল'লে জাকিৰ নায়কটো আছিলে ডক্টৰ জাকিৰ নায়ক কি আছিলে ডক্টৰ নাছিলে ডক্টৰ তেওঁ জাকিৰ নায়ক এজন ডক্টৰ হৈ পেলাই এই জেহাদী চিন্তাধাৰা ক'ৰ পৰা সোমালে জাকিৰ নায়কৰ মনত এই মাদানী ফেমিলিৰ পৰা মানে মাদানী ফেমিলিটো হৈছে ক'বলৈ গ'লে ভাৰতবৰ্ষত যিটো মাদানী বংশ নহয় এইটো আচলতে এটা মদিনাত গৈ মাদ্ৰাছাত পঢ়িছে মদিনাত এখন মাদ্ৰাছা আছে মদিনা মাদ্ৰাছা আৰু সেই মদিনা মাদ্ৰাছাৰ পৰা পাছ আউট হৈ আহিলে মাদানী হয় এইটো কোনো বংশ সংখ নহয় এনেকুৱা কোনো সম্প্ৰদায় নহয় মাদানী ঠিক আছে এইটো এটা তৃতীয় কেটেগৰীৰ এটা ডিগ্ৰী হয় মাদানী ডিগ্ৰী
তো এই মাদানী ডিগ্ৰী ৰাখা যিখিনি আছে আমাৰ ভাৰতবৰ্ষত এওঁলোকে মূল উৎস জেহাদ উৎপত্তিৰ মূল উৎস বুজি পাইছেনে জেহাদ সৃষ্টি কৰিছে ভাৰতবৰ্ষত মাদানী বংশই আসাদুদ্দিন মাদানী কক আৰশাদ মাদানী কক মাহমুদ মাদানী কক যিসকল মাদানী আছে নহয় এই মাদানীসকলে জেহাদ সৃষ্টি কৰিছে ভাৰতবৰ্ষত আৰু এই মাদানীসকলৰ পৰা ইনস্পায়াৰ হৈছে আপোনাৰ জাকিৰ নায়ক মাদানীৰ ফেমিলিৰ আপোনাৰ কি হয় ভক্ত হয় আৰু সেই মাদানী ফেমিলিৰে আন এজন ভক্ত হৈছে আপোনাৰ আসাদুদ্দিন ওৱেইচি মাদানী ফেমিলিৰ ভক্ত হয় এই অলপ জেহাদী বিলাকক লৈ পেলাই ভূত চুত লৈ পেলাই জিকি টিকি বুজি পাইছেনে এই তেলেংগানা নে কৰবাত জিকে গোটেই মানুহবিলাকক পটাই লৈছে জেহাদৰ নামত পাগল কৰি লৈছে কৰি পেলাই ভূত জিকি পেলাই এমপি হৈ পেলাই 2-3 বাৰ মান এমপি হৈছে এই আসাদুদ্দিন ওৱেইচি এওঁলোকক মই জেহাদী কেলে কৈ আছো কিয় কৈছো মই এওঁলোকক জেহাদী আসাদুদ্দিন ওৱেইচিক জাকিৰ নায়কক মাদানী ফেমিলিক মই কিয় জেহাদী কৈছো কাৰণটো মই আপোনাক কৈ দিছো এটা সৰু কাৰণে আপোনালোকক মই কওঁ চাও এজন প্ৰকৃত ভাৰতীয়ই বন্দে মাতৰম কবলে কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰে 100 বাৰ বন্দে মাতৰম কব এজন প্ৰকৃত ভাৰতীয়ই বুজি পাইছেনে ভাৰত মাতা কি জয় বুলি কবলে কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰে কেতিয়াও পিছ হৰকি নাযায় এজন প্ৰকৃত ভাৰতীয় জোৰ মানে একদম সম্পূৰ্ণ আপোনাৰ অন্তৰেৰে সম্পূৰ্ণ মনেৰে গভীৰ মনেৰে ভাৰত মাতা কি জয় বন্দে মাতৰম কৈ দিব আৰু এই আসাদুদ্দিন ওৱেইচি আৰু জাকিৰ নায়কক আপোনালোকে চাব তেওঁলোকে জীৱনতো বন্দে মাতৰম নকয় তেওঁলোকে জীৱনতো ভাৰত মাতা কি জয় বুলি তেওঁলোকে নকয় কাৰণ তেওঁলোক হৈছে জেহাদী এটা জেহাদী সকলে এইবোৰ কথা কেতিয়াও তেওঁলোকে নকয় আৰু এই আসাদুদ্দিন ওৱেইচি জাকিৰ নায়ক আৰু মাদানী এই ইহঁতক দেখা দেখি ভাৰতৰ বাকি সহজ সৰল মানুহসমূহ জেহাদৰ ফালে গুচি গৈছে এই কথাখিনিয়ে এতিয়া ন্যাশনাল মিডিয়াত আলোচনা হৈ আছে যে জেহাদ হৈছে কি জেহাদী মানে কোনো অশিক্ষিত মানুহ জেহাদী হ'ব নোৱাৰে পটককে জেহাদী হয় শিক্ষিত মানুহে জেহাদ বিয়পাই আছে আৰু অশিক্ষিত মানুহ সহজ সৰল মানুহৰ ইয়াত দুখ নাই সহজ সৰল মানুহে যিহেতু এতিয়া জাকিৰ নায়কৰ দৰে এজন মানুহক লিডাৰ বুলি মানি লৈছে আসাদুদ্দিন ওৱেইচিক নিজৰ গুৰু বুলি মানি লৈছে হযৰত মুহাম্মদৰ পিছত আসাদুদ্দিন ওৱেইচিৰে বৰ্তমান হৈছে আপোনাৰ হেৰি মানে মৰ্যাদাটো বৰ্তমান হযৰত মুহাম্মদৰ পিছত হৈছে আসাদুদ্দিন ওৱেইচি বুজিছেনে ভাৰতবৰ্ষত বৰ্তমান হযৰত মুহাম্মদৰ পিছত কোন আছে আসাদুদ্দিন ওৱেইচি আছে বুজিছেনে আসাদুদ্দিন ওৱেইচি হযৰত মুহাম্মদৰ অংশীদাৰ হয় বৰ্তমান উত্তৰাধিকাৰী ভাৰতবৰ্ষত বুজি পাইছে তো কি কম আসাদুদ্দিন ওৱেইচি বৰ্তমান ডাইৰেক্ট হযৰত মুহাম্মদৰ উত্তৰাধিকাৰী বুলি তেওঁলোকে ভাবি লৈছে আচলতেতো নহয় হযৰত মুহাম্মদৰ দৰবাৰৰ এটা পোহনীয়া কুকুৰৰ সমতুল্যও নহয় আসাদুদ্দিন ওৱেইচি হযৰত মুহাম্মদৰ পেছাব বা মলমূত্ৰৰ সমতুল্যও নহয় আসাদুদ্দিন ওৱেইচি মাদানী বা আপোনাৰ জাকিৰ নায়ক এই গোটেইবোৰ হযৰত মুহাম্মদৰ মলমূত্ৰৰ সমতুল্যও নহয় হযৰত মুহাম্মদৰ দৰবাৰত থকা এটা পোহনীয়া কুকুৰৰ মলমূত্ৰও নহয় আসাদুদ্দিন ওৱেইচি জাকিৰ নায়ক আৰু মাদানী হযৰত মুহাম্মদ তো মৰ্যাদা পুৰুষোত্তম জগতগুৰু বিশ্বনবী ৰাহমাতুল লিল আলামিন আল্লাহ ঈশ্বৰ ভগৱানৰ সৰ্বশেষ অৱতাৰ আল্লাহ ঈশ্বৰ ভগৱানৰ সৰ্বশেষ অৱতাৰ এই সৰ্বশেষ অৱতাৰ হযৰত মুহাম্মদক লৈ পেলাই ৰাজনীতি কৰিছে আসাদুদ্দিন ওৱেইচিয়ে জাকিৰ নায়ক আৰু মাদানীয়ে আৰু এই দিল্লীৰ ঘটনাত জড়িত হৈ থকা এই ডক্টৰবোৰে জেহাদী ডক্টৰবোৰে কোনফালে যাব আমি কওঁ আমাৰ ল'ৰা ছোৱালী কি হ'ব লাগে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে ডক্টৰ ইঞ্জিনিয়াৰ হলে এনেকুৱা বোমা বিস্ফোৰণ কৰি দিব দেখোন এতিয়া মই আচৰিত হৈছো বহুত বেছি আচৰিত হৈছো যে আমাৰ সমাজত যিসকল জ্ঞানী গুণী ব্যক্তি আছে তেওঁলোকে কিয় মাত নামাতে তেওঁলোকৰ নীৰৱতাই তেওঁলোকৰ পূৰ্ণ সমৰ্থনক স্পষ্ট কৰিছে মানুহৰ নীৰৱতাই সমৰ্থনক বুজায় আপুনি যদি নীৰৱ হৈ থাকে আপুনি যদি হৰব হোৱাৰ মুহূৰ্তত যদি নীৰৱ হৈ যায় আপোনাৰ নীৰৱতাই আপোনাৰ সমৰ্থনক বুজাব পূৰ্ণ সমৰ্থনক বুজায় কিয় নীৰৱ হৈ যায় আজি আমাৰ সমাজখন কিয় এছাম শিক্ষিত মানুহ কিয় নীৰৱ হৈ আছে এতিয়া আন এছামটো জেহাদীয়ে হয় আন এছাম শিক্ষিত মানুহটো জেহাদীয়ে হয়
তেওঁলোকে জেহাদ ভিতৰত সোমাই ৰাখিছে, ক'ব নোৱাৰে মানুহৰ সন্মুখত গৈ পেলাই নিজকে দেখাব ধৰ্ম নিৰপেক্ষ, মানুহৰ সন্মুখত গৈ পেলাই তেওঁলোকে ধুনীয়া ধুনীয়া কথা পাতিব, বুজি পাইছেনে? কিন্তু ভিতৰে ভিতৰে তেওঁলোকৰ সোমাই আছে, হিৰে হিৰে সোমাই আছে জেহাদ। সেকুলাৰিজম তেওঁলোকে দেখাবলৈ কাৰণে মানুহৰ সন্মুখত লৈ যায়, নিজকে সেকুলাৰ বুলি দেখায়, কিন্তু আচলতে তেওঁলোক ভিতৰে ভিতৰে কি হয়, জেহাদী হয়, আছাম শিক্ষিত মানুহ। সেই আছাম শিক্ষিত মানুহৰ কাৰণে আজি দিল্লীৰ ঘটনা হ'ব পাৰিছে, সেই আছাম শিক্ষিত মানুহৰ বাবে পেহেলগামৰ ঘটনা হৈছে। পেহেলগামত কলিমা পঢ়াই যে মানুহ হত্যা কৰা হৈছিলে, সেইবোৰ অশিক্ষিত মানুহ নাছিলে, সেইবোৰ অশিক্ষিত মানুহ হবই নোৱাৰে। অশিক্ষিত মানুহে বম বনাব নোৱাৰে, অশিক্ষিত মানুহে মিছাইল বনাব নোৱাৰে, অশিক্ষিত মানুহে কেতিয়াও বন্দুক ফুটাব নোৱাৰে, গুলি ফুটাব নোৱাৰে। সেইটো কাৰণে প্ৰপাৰ ট্ৰেইনিং ল'ব লাগিব আপোনাৰ, প্ৰপাৰ ট্ৰেইনিং ল'ব লাগিব, ইংলিছ জানিব লাগিব, বিভিন্ন ভাষা জানিব লাগিব, বিভিন্ন ভাষাত এক্সপাৰ্ট হ'ব লাগিব আপুনি, বম বনাব পাৰিব লাগিব, বিস্ফোৰক পদাৰ্থ বনাব পাৰিব লাগিব। যেনেকে আমাৰ এতিয়া ডক্টৰ উমৰ, এই জিহাদী ডক্টৰ উমৰ, ইয়াক চিধা দিল্লীত আনি পেলাই যিটো জাগাত এই ডক্টৰ উমৰে বিস্ফোৰণ ঘটাইছে, সেই জাগাত তাক নাঙঠ কৰি জুই লগাই জ্বলাই দিব লাগে। লগতে ডক্টৰ আদিল আৰু ডক্টৰ মুজাম্মিল আৰু মহিলা ডক্টৰ গৰাকীক, 4-5 ডক্টৰৰ নাম ওলাইছে। এই 4-5 ডক্টৰক দিল্লীৰ একেবাৰে জামা মছজিদৰ সন্মুখত আনি জুই লগাই জ্বলাই দিব লাগে। এওঁলোকৰ পৰিয়ালক ধৰি এনেকুৱা পিটন দিব লাগে, এওঁলোকৰ পৰিয়াল এওঁলোকৰ লগত জড়িত হৈ আছে। এতিয়া ক'ব আমি নাজানো, সব ইহঁতে জড়িত হৈ আছে। এইবোৰ জিহাদী ফেমিলি হয়, হয় এওঁলোকে সেই মৰি যোৱা মানুহখিনি জীয়াই তুলি দিয়ক, নহলে এওঁলোকক গোটেইখিনিক ধৰি পেলাই জ্বলাই দিব লাগে জুই লগাই পেলাই দিল্লীত, বুজি পাইছেনে? আৰু এই আছাদুদ্দিন ওৱেইছিক দৌৰাই পিটিব লাগে। এই আছাদুদ্দিন ওৱেইছি বৰ্তমান ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ জেহাদী হয় আছাদুদ্দিন ওৱেইছি আৰু মাদানী। আছাদুদ্দিন ওৱেইছি আৰু মাদানী যেতিয়ালৈকে ভাৰতবৰ্ষত থাকিব, ভাৰতবৰ্ষত এনেকুৱা বোমা বিস্ফোৰণ আৰু অনাগত দিনত আৰু হ'ব, অসমতো হ'ব। চাব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, এতিয়া আমাৰ অসমবাসী আমি কি হ'ব লাগে, সজাগ হ'ব লাগে, আমি আৰু সাৱধান হ'ব লাগে। কিন্তু কিমান সাৱধান হ'ম আমি? তেওঁলোকৰ নেটৱৰ্ক আছে বহুত। জেহাদী বিলাকৰ কি নাই? জেহাদী বিলাকৰ জেহাদী ডক্টৰ আছে, জেহাদী ইঞ্জিনিয়াৰ আছে, জেহাদী প্ৰফেচাৰ আছে, জেহাদী বিজনেছমেন আছে, জেহাদী সাংবাদিক আছে। সাংবাদিক লোকে জেহাদী কি নাই তেওঁলোকৰ ওচৰত চব আছে। কোনো এটা ডিপাৰ্টমেণ্টত তেওঁলোকৰ মানুহ নথকা নহয়। তেওঁলোকে এনেকে তেওঁলোকৰ শিপাখিনি চাৰিওফালে কি কৰি লৈছে, এনেকে তেওঁলোকে শিপা চেৰাই গৈছে। মই কৈছো জেহাদী ডক্টৰ আছে, জেহাদী ইঞ্জিনিয়াৰ আছে, জেহাদী বিজনেছমেন আছে, জেহাদী আপোনাৰ পলিটিচিয়ান আছে, জেহাদী আপোনাৰ বিধায়ক আছে তেওঁলোকৰ ওচৰত, জেহাদী কৰ্মকৰ্তা ভৰ্তি হৈ আছে তেওঁলোকৰ। এতিয়াতো ডক্টৰ ধৰা পৰিছে, ইঞ্জিনিয়াৰ ধৰা পৰিব। উছামা বিন লাডেন কোন আছিলে? উছামা বিন লাডেন 10টা ইঞ্জিনিয়াৰৰ ব্ৰেইন ৰাখিছিলে উছামা বিন লাডেনে। 10টা ইঞ্জিনিয়াৰৰ যিটো ব্ৰেইন হ'ব উছামা বিন লাডেনৰ অকলে সেইটো ব্ৰেইন আছিলে। সেইকাৰণেতো উছামা বিন লাডেনে ইমান ডাঙৰ ঘটনা কৰিব পাৰিলে আমেৰিকাত। এইবোৰ সহজ সৰল মূৰ্খ বা অশিক্ষিত মানুহে এনেকুৱা ঘটনা কেতিয়াও কৰিব নোৱাৰে, ৰাইজ কেতিয়াও নোৱাৰে। এই চৰত থকা মানুহ যিসকলে মৰাপাতৰ খেতি কৰে, এই চৰত থকা মানুহ যিসকলে আপোনাৰ ধৰক কি কয় আপোনাৰ তাতে মাছকালাই খেতি কৰে, ৰঙালাও খেতি কৰে, যিসকলে খেতি পথাৰত ব্যস্ত, তেওঁলোকে কেতিয়াও জিহাদী কাৰ্যকলাপ চলাব নোৱাৰে। তেওঁলোকে দেখোন বহুতে নিজৰ নামো লিখিব নাজানে। কেনেকে তেওঁলোকে সেই ডিভাইচবোৰ চলাব, যিবোৰ ডিভাইচ সম্পূৰ্ণ আজিৰ তাৰিখত এডভান্স টেকনলজিৰ জৰিয়তে সেই ডিভাইচবোৰ চলে। যি আল্লাহৰ লাইন, সেইটোৱে হজৰত মহম্মদৰ লাইন, সেইটোৱে কোৰআনৰ লাইন, সেইটোৱে আল্লাহৰ পথ, সেয়াই হজৰত মহম্মদৰ পথ, তহঁতিও আমাৰ পাছে পাছে আহি থাক। এতিয়া সেই সহজ সৰল মানুহ, খেতি কৰা মানুহ, কাম কৰা মানুহবিলাকে যিহেতু তেওঁলোকক নিজৰ আইডিয়েল বনাই ৰাখিছে, সেইকাৰণে তেওঁলোকেও এই আছাদুদ্দিন ওৱেইছিৰ পিছে পিছে গৈ থাকে, কেতিয়াবা আজমলৰ পিছে পিছে গৈ থাকে, কেতিয়াবা আপোনাৰ জাকিৰ নায়কৰ পিছে পিছে গৈ থাকে, কেতিয়াবা চাব মাদানীৰ পিছে পিছে গৈ থাকে। কাৰণ সহজ সৰল মানুহৰ কাৰণে তেওঁলোকক সেই ডাঙৰ ডাঙৰ নেতাবিলাকক বনাইছে, জেহাদী নেতাবিলাকক কি বনাইছে, আইডিয়েল বনাইছে তেওঁলোকে।
বুজি পাইছেনে সহজ সৰল মানুহে এইবোৰ ডিভাইচ কন্ট্ৰল কৰিব নোৱাৰিব আজিৰ তাৰিখত সহজ সৰল মানুহে মোবাইলে চলাব নাজানে মোবাইলত নম্বৰ এটা কেনেকৈ সেভ কৰিব লাগে হেতুৱেই নাজানে আৰু কতনো বোমা বিস্ফোৰণ কৰিবলৈ কাৰণে তেওঁলোকে হেবোৰ পাৰিব তেওঁলোকৰ দিমাগে হেবোৰ ঢুকি নাপায় ডাঙৰ ডাঙৰ ডক্টৰ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ প্ৰফেছাৰ ডাঙৰ ডাঙৰ বিজনেছমেন ডাঙৰ ডাঙৰ বুদ্ধিজীৱী জড়িত হৈ আছে জেহাদৰ লগত বাস তেওঁলোকে মানুহৰ মাজত গৈ নিজকে সেকুলাৰ দেখায় মানুহৰ মাজত গৈ পেলাই সকলো ধৰ্ম প্ৰেমী বুলি দেখায় আৰু তলে তলে জেহাদী কাৰ্যকলাপবোৰ তেওঁলোকে চলাই গৈ থাকে গতিকে যিবোৰ ঘটনা হৈছে বা যিবোৰ আমি এতিয়া সংবাদ মাধ্যমত আলোচনা দেখি আছো এটো মই একদম 100% মই সাপোৰ্ট কৰো কথাখিনিক আৰু মই সমৰ্থন জনাইছো অসম চৰকাৰ ভাৰত চৰকাৰে এই মাদ্ৰাসাসমূহৰ ওপৰত বিশেষ চকু ৰাখিব লাগিব বহুত বিশেষ মানে বহু কটকটীয়া চকু ৰাখিব লাগিব অসমৰ মাদ্ৰাসাসমূহত অসমৰ মছজিদসমূহত চকু ৰাখিব লাগিব মুল্লা সমাজত চকু ৰাখিব লাগিব কাৰণ এই মুল্লা সমাজে নিয়ন্ত্ৰণ কৰি আছে এই ডক্টৰ ইঞ্জিনিয়াৰ সকলৰ মাথা মন মগজু তেওঁলোকে দেওবন মাদ্ৰাসাৰ আছে ৰিমোট কন্ট্ৰল মই যিমানখিনি ভাবো দেওবন মাদ্ৰাসাত পুৰা তদন্ত হ'ব লাগে দেওবন মাদ্ৰাসাৰ সিলেবাস চেক হ'ব লাগে দেওবন মাদ্ৰাসাই কি পঢ়াইছে যেটো পবিত্ৰ ভাৰতৰ ভূমিত এনেকুৱা ঘটনা হৈ আছে আৰু সেই মানুহখিনি সদায় ইনস্পায়াৰ হৈছে দেওবন্দৰ পৰা সদায় ইনস্পায়াৰ হৈছে মাদ্ৰাসাৰ পৰা মুল্লা সকলৰ পৰা ইনস্পায়াৰ হৈছে অলৰেডি দেখোন মুল্লা জড়িত হৈ আছে এটা ডক্টৰ কিবা মুইন নে কিবা না ডক্টৰ মুইন নেকি দাই থকা হেজনৰ ঘৰৰ পৰা কিবা কিবি ওলাই গৈছে আপোনাৰ আৰু কোন আদিল নে মুজাম্মিল ডক্টৰ তাৰ ঘৰৰ পৰা আপোনাৰ 3000 কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ হৈছে 3000 কিলোগ্ৰাম তাৰে 100-150 কিলোগ্ৰাম বিস্ফোৰকেৰে যেটো বিস্ফোৰণ ঘটিব হেতুৰ প্ৰায় 1-2-3 কিলোমিটাৰ এৰিয়াৰ ধ্বংস হৈ যায় মানে 2-3 কিলোমিটাৰ এৰিয়া ধ্বংস কৰিবলৈ কাৰণে 150 গ্ৰাম বিস্ফোৰক লাগে তাতে 3000 কিলোগ্ৰাম তাৰ মানে 3 টন 30 কুইণ্টেল হেতুই হল ন ভাবি চাওক আপোনালোকে 3000 কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ হৈছে ডক্টৰ মুজাম্মিল নে ডক্টৰ আদিলৰ ঘৰৰ পৰা AK-47 ওলাইছে মেগজিন ওলাইছে আৰু কিবা কিবি আপোনাৰ সামগ্ৰী এইবোৰ যিবোৰ জেহাদী সামগ্ৰীবোৰ ওলাইছে কিয় আজিও আমি বুজা নাই এতিয়া কব কি জানে নাই একাংশই কব জেহাদীৰ কোনো ধৰ্ম নাই জেহাদীৰ ধৰ্ম নাই তেওঁলোকে আল্লাহৰ নামত কামখিনি কৰিছে তেওঁলোকেতো কুৰাণৰ নামত কামখিনি কৰিছে কেনেকে তেওঁলোকৰ ধৰ্ম নাই নিজকে বচাবলৈ কাৰণে মই সকলোকে কম ধৰ্ম নাই বুলি নকব তেওঁলোক আমাৰ হয় আমাৰ ধৰ্মৰ হয় তেওঁলোক মুছলমান হয় আৰু তেওঁলোকে কুৰাণখন ভুলকে বুজিছে এইটো কক তেওঁলোকক মুল্লাবিলাকে ভুলকে কুৰাণখন বুজাইছে কুৰাণৰ আয়াতসমূহ ভুলকে বুজাইছে কুৰাণত যিবোৰ আয়াত আছে যত আপোনাৰ এটেক কৰাৰ কথা আহিছে যত ধৰক শত্ৰুক এটেক কৰাৰ কথা আহিছে কাফিৰক এটেক কৰাৰ কথা আহিছে সেই আয়াতখিনিৰ শুদ্ধ বিশ্লেষণ কৰা নাই সেই কাফিৰসমূহ ভাৰতীয় নাগৰিকক তেওঁলোকে কাফিৰ বনাই দিছে সনাতনী সকলক তেওঁলোকে কাফিৰ বনাই দিছে এই খ্ৰীষ্টিয়ান সকলক তেওঁলোকে কাফিৰ বনাই দিছে একমাত্ৰ মুছলমানৰ বাহিৰে সব কাফিৰ এইটো বিশ্লেষণ তেওঁলোকৰ মন মগজুত সোমাই দিছে এই ডক্টৰ বিলাকৰ মন মগজুত সোমাই গৈছে এই ডক্টৰ বিলাকৰ মন মগজুত সোমাই গৈছে তেওঁলোকৰ কলিজা ফালি গৈছে কাৰণ পাকিস্তান হাৰি গল ইণ্ডিয়া জিকি গল ইণ্ডিয়া হাৰিব লাগিছিলে পাকিস্তান জিকিব লাগিছিলে তেতিয়া এনেকুৱা ডক্টৰ বিলাকে এই আসাদুদ্দিন ওৱেইছিৰ দৰে মানুহ যিবোৰ নাটক কৰি থাকে ভাৰতবৰ্ষৰ নামত আপোনাৰ কি কয় জাকিৰ নায়কৰ দৰে মানুহে কিমান ভাল পালেহেঁতেন পেহেলগামৰ পিছত অপাৰেচন সিন্দুৰ যিহেতু ভাৰত জিকিলে ভাৰতে পাকিস্তানৰ 21টা নে 22টা ঘাটি উৰুৱাই দিলে গোটেই পৃথিৱীত ভাৰতে এটা সুনাম অৰ্জন কৰিছে জেহাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুদ্ধত নামি পেলাই জয়ী হৈ পেলাই যিটো এটা সুনাম অৰ্জন কৰিছে এটো কিন্তু বাংলাদেশে সহ্য কৰিব পৰা নাই এটো কিন্তু পাকিস্তান আফগানিস্তানে সহ্য কৰিব পৰা নাই বা বাংলাদেশ পাকিস্তান আফগানিস্তানৰ মন মগজুৰ যিবোৰ মানুহ ভাৰতবৰ্ষত আছে তেওঁলোকে সহ্য কৰিব পৰা নাই একমাত্ৰ আমাৰ বৰ্তমানৰ চৰকাৰখনৰ ভয়তে তেওঁলোকে পোষ্ট লিখি ফেসবুকত এৰা নাই নহলে তেওঁলোকে কিন্তু দুখৰ পোষ্ট এৰিলেহেঁতেন কান্দিলেহেঁতেন যেতিয়া অপাৰেচন সিন্দুৰত পাকিস্তান হাৰি গৈছিলে পাকিস্তানৰ মুল্লা মুনিৰ ঠিক আছে যেতিয়া পলাইছিলে
ঠিক আছে তাৰ পৰা আৰু গোটেইবোৰ যে বাংকাৰত গৈ সোমাইছিলে গৈ প্ৰধানমন্ত্ৰী গোটেইবোৰ যে বাংকাৰত সোমাইছিলে গৈ পেলাই অপাৰেশ্যন সিন্দুৰত তেতিয়া কিন্তু বহুতৰ মন মগজু তেতিয়া কিন্তু বহুত দুখ লাগিছে তেওঁলোক কান্দিব মন গৈছিলে ফেচবুকত কিন্তু নাকান্দিলে একমাত্ৰ বৰ্তমানৰ চৰকাৰখনৰ ভয়ত আৰে জ্বলন্ত উদাহৰণ মুখ্যমন্ত্ৰীয়ে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কালিনে পৰহি পোষ্ট দিছে বা অসমতে দেখোন 20-25 জন মান অলৰেডি ধৰিলে গ্ৰেপ্তাৰ কৰিলে তেওঁলোকে খুব ভাল পালে মানে দিল্লীৰ ঘটনাত খুব ভাল পাইছে তেওঁলোকে তাতে ইমোজি দিছে মানে ইসমাই আপোনাৰ লাভ ইমোজি দিছে লাইক ইমোজি দিছে হা তেওঁলোকে মানে সাপোৰ্ট কৰিছে তেনেকুৱাটো 15-20 জনক ধৰাটো ময়ে পালো লিষ্ট অসমত চাওক অৱস্থা চাইছে নাই তেওঁলোকৰ হা দিল্লী লালকিল্লাৰ ঘটনাটোত তেওঁলোকে এতিয়া সমৰ্থন জনাই আছে ইমোজিবোৰ মানে ভাল ইমোজি দিছে সাপোৰ্টিং ইমোজি এনেকুৱা ইমোজি তেওঁলোকে মানে আপোনাৰ কমেন্টত মাৰিছে যিবোৰ ইমোজিয়ে কি বুজাইছে সাপোৰ্ট বুজাই আছে সমৰ্থনক বুজাইছে অসমত হৈ আছে আমি কিমান ভয়ংকৰ দিশত আগবাঢ়িছো ভাবি চাওক এনেকুৱা এটা বোমা বিস্ফোৰণ কালি গুৱাহাটীত নহব বুলি কি আপোনাৰ গ্যাৰান্টি আছে কালি লখিমপুৰত নহব বুলি কি গ্যাৰান্টি আছে কালি আমাৰ নগাঁৱত নহব বুলি কি গ্যাৰান্টি আছে হা ডিব্ৰুগড়ত নহব বুলি কি গ্যাৰান্টি আছে এনে এই চৰকাৰখনকটো আপোনাৰ বদনাম কৰিবলৈ কাৰণে উঠি পৰি লাগি আছে বিৰোধী পাৰ্টিয়ে তাতে এই চৰকাৰখনৰ সন্মানটো নষ্ট কৰিবলৈ কাৰণে যোৱা 10 বছৰে মই কোনো ধৰণৰ তেনেকুৱা বিশেষ বিমা বিস্ফোৰণৰ কথা মই শুনা নাছিলো বিশেষকৈ 4-5 বছৰটো একেবাৰে ঠাণ্ডা কতো বোমা বিস্ফোৰণ হোৱা নাছিলে কতো হোৱা নাছিলে বোমা চুমা ফুটিছে আমিতো শুনা নাই কিয়া গুৱাহাটীততো বহুত দিনৰ পৰা আমি শুনা নাই কিয়া কিন্তু এতিয়া তেওঁলোকে পৰিৱেশটো হেফালে লৈ যাব বিচাৰি আছে অসমত আছে তেনেকুৱা গতিকে অসম চৰকাৰে যি 15-20 জনক আটক কৰিছে তেওঁলোকক কমসে কম 10 বছৰকে জেল দিব লাগে স্পেশাল তেওঁলোকৰ কাৰণে এক্ট আনিব লাগে এনেকুৱা জায়গাত কমেন্ট কৰা মানুহক স্পেশালি কি কৰিব লাগে স্পেশাল এক্ট পাস কৰিব লাগে বিধানসভাত আৰু শুনিছো এই 25-26 তাৰিখৰ পৰা চাগে হিতকালীন বিধানসভাৰ কি আছে আপোনাৰ বৈঠকসমূহ আছে গতিকে এই হিতকালীন যেটো এটা বিধানসভাৰ যিখিনি আপোনাৰ কাৰ্যসূচী আছে তাতে মই ভাবো এনেকুৱা আইনবোৰ আমাৰ মুখ্যমন্ত্ৰীয়ে পাছ কৰিব লাগে কোনোবাই এনেকুৱা জায়গাত যদি তেনেকুৱা কমেন্ট মাৰে এনেকুৱা বোমা বিস্ফোৰণ হল কৰবাত মানুহ মাৰিলে তাতে যদি তেনেকুৱা কমেন্ট পাছ কৰে তেনেকুৱা মানুহক 10 বছৰ জেল দিব লাগে কমসে কম 10 বছৰ কঠোৰ জেল দিব লাগে কঠোৰ শাস্তি দিব লাগে তেওঁলোকক কিছু নতুন কানুন আনিব লাগিব দেশখন ঠিক কৰিবলৈ কাৰণে বহু ক্ষেত্ৰত আমি আইন হলনি কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী হয় বৰ্তমান তেখেতৰ ওপৰত আমাৰ আশা আছে এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমত নহব বুলি আশা ৰাখিছো কিন্তু আমি সাৱধান হ'ব লাগিব অসমত এনেকুৱা এটেক হ'ব পাৰে হেইহে বন্ধুসকল যিসকল গুৱাহাটীত আছে যিসকল ডাঙৰ চহৰত থাকে আপোনালোক খুব সাৱধানে থাকিব গাড়ী ক'ত পাৰ্ক কৰিছে সাৱধানে পাৰ্ক কৰিব আপোনাৰ গাড়ীৰ ডিকি সদায় আপোনালোকে চেক কৰি ৰাখিব ঠিক আছে যিকোনো মানুহৰ হাতত গাড়ী চাবিটো দি নিদিব কেতিয়াও ঠিক আছে আপুনি লাগিলে শ্বপিং মলতে যাওক লাগিলে সিটি চেণ্টাৰতে যাওক কৰবাত আপুনি যাওক খুব সাৱধানে গাড়ীখন পাৰ্ক কৰিব গাড়ীৰ খিৰিকীবোৰ আপোনালোকে গ্লাছবোৰ সদায় চাব খোলা আছে নে বন্ধ আছে আৰু খুব সাৱধানে গাড়ীখন ঘৰত ৰাখিব ঠিক আছে যিকোনো সময়ত যিকোনো জায়গাত এনেকুৱা এটেক হ'ব পাৰে আপোনাৰ গাড়ীখন কোনোবাই ইউজ কৰিব পাৰে আপোনাৰ গাড়ীখন কোনোবাই ইউজ কৰি আপোনাকে ফসাই দিব এই ডক্টৰ ইঞ্জিনিয়াৰ বিলাকে যদি কৰা আৰম্ভ কৰিছে তেতিয়া আপুনি আৰু কেনেকে দেশখন বচাব সমাজখন কেনেকে বচাব কক লাজ লাগিব লাগে সেই সকলৰ যি সকলে আজি আসাদুদ্দিন ওৱেইসি কৈ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া শুনিলো তেওঁ কৈ আছিল তেওঁ হিন্দী ভাষাতে কৈ আছিল যি সকলে বন্দে মাতৰম নকয় যি সকলে ভাৰত মাতা কি জয় নকয় তেওঁলোক কেতিয়াও ভাৰতৰ হ'ব নোৱাৰে পূৰ্ণ সমৰ্থন জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষত থাকি যিজন মানুহে বন্দে মাতৰম নকব ভাৰতবৰ্ষত থাকি যিজন মানুহে ভাৰত মাতা কি জয় নকব হেজন ভাৰতীয় হ'ব নোৱাৰে হেজনৰ মন মগজু ভাৰতীয় হ'ব নোৱাৰে ভাৰতবৰ্ষত থাকি তেওঁ কিয় নকব বন্দে মাতৰম তেওঁ কিয় নকব ভাৰত মাতা কি জয় তেওঁ কিয় বেলেগ এটা স্লোগান কিয় উলিয়াব তাতে ঠিক আছে তুমি সব কোৱা সব স্লোগান মাৰা তুমি হেতুও কোৱা হিন্দুস্তান জিন্দাবাদ হেতুও কোৱা জয় হিন্দ হেতুও কোৱা লগতে বন্দে মাতৰমটোও কোৱা নেশনেল সং হয় বন্দে মাতৰম নেশনেল সং হয় ভাৰতৰ নেশনেল সং হয় তো নেশনেল সং কেলে নাগাব কিয় এটোতো কোনো যুক্তি নাই ইয়াতে আসাদুদ্দিন ওৱেইসিক মই শুনি আছিলো আসাদুদ্দিন ওৱেইসে লেকচাৰ মাৰি আছে ভাই ভাৰতত আমি থাকো আমাৰ স্লোগান যি আছে আমি লৈ চলিম তহঁতি তহঁতৰ স্লোগান মাৰ আমি আমাৰ স্লোগান মাৰিম কিয় তহঁতি তহঁতৰ স্লোগান মাৰ আমি আমাৰ স্লোগান মাৰিম এইবোৰ বিভাজন কিয় স্লোগানত
আমাৰ সকলোৰে এক শ্লোগান কিয় হ'ব নোৱাৰে কিয় বন্দে মাতৰম ক'বলৈ কাৰণে কোৰাণৰ ক'ত বাধা আহিছে কোনোবা মাৰ বেটাই যদি মাৰ হালাল গাখীৰ খাইছে তেতিয়াহ'লে সেই কোৰাণৰ আয়াতটো মোক দেখাব পাৰিবনে য'ত লিখা আছে বন্দে মাতৰম ক'ব নোৱাৰি য'ত লিখা আছে ভাৰত মাতা কি জয় ক'ব নোৱাৰি আছেনে মাদানীয়ে মাৰ হালাল গাখীৰ খাইছেনে আসাদুদ্দিন ওৱেচিয়ে মাৰ হালাল গাখীৰ খাইছেনে জাকিৰ নায়কটো পলালে হালাল গাখীৰ খোৱা নাছিলে সেইকাৰণে জাকিৰ নায়ক পলালে ভাৰতৰ পৰা আসাদুদ্দিন ওৱেচি আৰু মাদানী আৰু অসমৰ আজমল মাৰ গাখীৰ খাইছেনে যদি খাইছে কোৰাণৰ সেই আয়াতটো দেখাওকচোন আজমলে অসমত দেখাওক আজমলে অসমত আজমলে কিয় এতিয়ালৈকে বাইট নিদিয়ে ভাৰত মাতা কি জয় বন্দে মাতৰমক লৈ পেলাই কাৰণ তেওঁলোকৰ অন্তৰত সোমাই আছে লেতেৰা তেওঁলোকৰ অন্তৰত সোমাই আছে কুচিন্তা এই জমিয়ত উলামাই হিন্দ বেন হ'ব লাগে অসমত অসম চৰকাৰে স্পেচিয়েলি কিছুমান আপোনাৰ হেৰি ল'ব লাগিব পদক্ষেপ ল'ব লাগিব অসমখন সুৰক্ষিত কৰি ৰাখিবলৈ কাৰণে এই জমিয়ত উলামাই হিন্দ অসমত কি কৰিব লাগে সম্পূৰ্ণৰূপে বেন কৰিব লাগে জমিয়ত উলামাই হিন্দক জমিয়ত উলামাই হিন্দ ভাৰতবৰ্ষৰ এক অন্যতম জিহাদী সংগঠন হয় এই জমিয়ত উলামাই হিন্দৰ এই আপোনাৰ বান্ধোনেৰে বান্ধ খাই আছে আসাদুদ্দিন ওৱেচি আৰু আজমল এতিয়া মই অসম চৰকাৰক আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব আমাৰ কথাবোৰ আপোনালোকে ৰাইজৰ মাজত প্ৰচাৰ কৰক আমি সত্য কথা কওঁ আমি নিৰপেক্ষ মই কোনো ধৰ্ম চৰ্ম লৈ পেলাই বহি থকা নাই মোৰ ধৰ্ম চৰ্মৰ মোৰ প্ৰয়োজন নাই মই সদায় ধৰ্মৰ ঊৰ্ধত আছিলো সদায় ধৰ্মৰ ঊৰ্ধত থাকিম ধৰ্ম মই পকেটত লৈ ঘূৰো ধৰ্ম মোৰ প্ৰয়োজন নাই গতিকে মই সদায় ধৰ্মৰ ঊৰ্ধত থাকো সদায় ধৰ্মৰ ঊৰ্ধত কথা কৈ আছো ঠিক আছে যিমান সোনকালে পৰা যায় এই আসাদুদ্দিন ওৱেচি আৰু আজমল আসাদুদ্দিন ওৱেচি বাৰু অসম চৰকাৰৰ আণ্ডাৰত নহয় কিন্তু আজমলটো আছে আজমলে ভাৰত মাতা কি জয় আৰু বন্দে মাতৰমৰ ওপৰত কিয় এতিয়ালৈকে মন্তব্য দিব পৰা নাই আজমলৰ সাহস নাই আজমলে দিব নোৱাৰে আজমলক গাইড কৰি আছে আসাদুদ্দিন ওৱেচিক গাইড কৰি আছে মাদানীয়ে আৰু মাদানী কোন হয় মাদানীয়ে হৈছে ভাৰতৰ একমাত্ৰ অন্যতম জিহাদী সংগঠনৰ সৰগনা লিডাৰ সৰপৰস্ত গুৰু হৈছে এই মাদানী আৰু মাদানীৰ ফৰ্মুলা হিচাপে কোনো দিনেই কোনো মুছলমানে কেতিয়াও কি ক'ব নোৱাৰিব ভাৰত মাতা কি জয় ক'ব নোৱাৰিব বন্দে মাতৰম ক'ব নোৱাৰিব এই মাদানীৰ সন্মুখত এতিয়া মই সৰু মানুহ আপোনালোকে লগ দিলে মই মাদানীক মানে পেণ্টে চেণ্টে হাগি দিলেহেঁতেন মাদানীয়ে মোৰ সন্মুখত পৰিলে আৰু যিদিনাখন মাদানী পৰিব মোৰ সন্মুখত যিদিনাখন পৰিব আসাদুদ্দিন ওৱেচি পেনে চেনে হাগিব সিহঁতি ষ্টুডিঅ'ৰ পৰা ওলাই যাব নিদিওঁ মই তেওঁলোকক মই কৈছো ন পেনে চেনে হাগি দিব এই মাদানীও হাগি দিব আৰু আসাদুদ্দিন ওৱেচিও হাগি দিব ধৰ্মলৈ নাটক আৰম্ভ কৰিছে আসাদুদ্দিন ওৱেচিয়ে চালা সব কথা এতিয়া ফেচবুকত ক'বও নোৱাৰি উপায় নাই কিন্তু মনৰ ভাৱখিনি কেতিয়াবা এনেকুৱা লাগে নহয় একদম মানে জ্বলামুখী যেনেকে ফাটে তেনেকে ফাটিব মন যায় মোৰ মাজে মাজে কিন্তু মই নিজকে কণ্ট্ৰল কৰি ৰাখো কণ্ট্ৰল মুস্তাফা কণ্ট্ৰল নিজকে কণ্ট্ৰল কৰি ৰাখিছো আপোনালোকে কিয় লগ নিদিয়ে আপোনালোকে লগ দিয়ক মোক আপোনালোকে লগ দিয়ক মোৰ কাৰণে ধৰ্ম চৰ্মৰ কোনো অৰ্থই নাই পকেটত লৈ ঘূৰো মই ঠিক আছে মই ঈশ্বৰ আল্লাহ ভগৱান ৰাম কৃষ্ণ মহম্মদক মানো মই সদায় কৈছো মই ৰাম কৃষ্ণ মহম্মদৰ দৰবাৰৰ কুকুৰ হওঁ মই ৰাম কৃষ্ণ মহম্মদৰ দৰবাৰৰ মই গোলাম হওঁ তাৰে দাস হৈ মই থাকিব বিচাৰো মোৰ আৰু অন্য কোনো ধৰ্ম চৰ্ম নালাগে অন্য কোনো ধৰ্ম চৰ্ম মোৰ নালাগে ঠিক আছে একদম জুবিনদাৰ দৰে মই আগৰে পৰা 2018ৰ পৰা মই কৈ আছো এইবোৰ কথা ধৰ্ম চৰ্ম মোৰ নালাগে মই ধৰ্ম চৰ্ম এৰি ঠিক আছে মই মোৰ কাম কৰি আছো আপোনালোকৰ মানৱতাৰ কাৰণে কাম কৰক আজি ধৰ্মই এই লালকিল্লাৰ ঘটনাটো ঘটালে ধৰ্মই ঘটাইছে ধৰ্ম যদি নাথাকিলেহেঁতেন নহয় তেতিয়াহ'লে এই লালকিল্লাৰ ওচৰৰ এই মানুহখিনি আজি জীয়াই থাকিলেহেঁতেন তেওঁলোকৰ পৰিয়াল আজি নাকান্দিলেহেঁতেন ঠিক আছে পেহেলগামৰ মানুহখিনি নমৰিলেহেঁতেন ধৰ্ম আছে কাৰণে মৰিছে ধৰ্মই মাৰিছে তেওঁলোকক গতিকে তেনেকুৱা ধৰ্ম চৰ্ম নালাগে আমাক আমি মুক্ত ঠিক আছে
আমি ঈশ্বৰক বিশ্বাস কৰিব লাগে, এজন ভগৱানক বিশ্বাস কৰিব লাগে, ৰামকৃষ্ণ মহম্মদক বিশ্বাস কৰিব লাগে, ৰামকৃষ্ণ মহম্মদক বিশ্বাস কৰিম, আমি এজন ঈশ্বৰক বিশ্বাস কৰিম। বাকী যেতিয়া মন যায় নামাজ পঢ়িব লাগে নামাজ পঢ়িম, যেতিয়া মন যায় পূজা কৰিব লাগে পূজা কৰিম, যেতিয়া মন যায় গীৰ্জা যাব লাগে গীৰ্জা যাম। আমি মুক্ত, আমি মুক্ত, মই মুক্ত। কোনোবা মুক্ত হওক আৰু নহওক, মইতো সেইবোৰ বান্ধোনৰ পৰা মুক্ত। মই মন্দিৰ দেখিলে মন্দিৰত গৈ পেলাই সেৱা কৰো, তাতে গৈ পেলাই চিজদা কৰো। মছজিদ দেখিলে মছজিদত গৈ পেলাই চিজদা কৰো। নামঘৰ দেখিলে নামঘৰত যাওঁ। থান সত্ৰ দেখিলে য'তে য'তে যি পাওঁ মই তাতে সোমাই দিওঁ, কাৰণ মোৰ আল্লাহ চব জেগাতে আছে। এতিয়া আপোনালোকৰ আল্লাহ চব জেগাত আছে নে নাই, সেয়া আপোনালোকে এবাৰ ভাবি ল'ব। মোৰ আল্লাহ নামঘৰত আছে, মোৰ আল্লাহ মন্দিৰত আছে, মোৰ আল্লাহ সত্ৰত আছে, মোৰ আল্লাহ থানত আছে, মোৰ আল্লাহ গীৰ্জাত আছে, মোৰ আল্লাহ মছজিদত আছে। এতিয়া আপোনালোকে কব আপোনালোকৰ আল্লাহ অকল মছজিদতে আছে নে নামঘৰতো আছে নে মন্দিৰতো আছে নে নাই, সত্ৰ বা থানত আছে নে নাই, আপোনালোকে জনাব মোক। কিন্তু মোৰ আল্লাহ মষ্ট পাৱাৰফুল, ঠিক আছে, আটাইতকৈ শক্তিশালী হয়। গতিকে আল্লাহ নামঘৰতো আছে, মন্দিৰতো আছে, গীৰ্জাতো আছে, আল্লাহ চব জেগাত আছে। মোৰ আল্লাহৰ কথা কৈছো দেই, এইটো বাকীটো মই নাজানো। কিন্তু আছাদুদ্দিন ওৱেইছিৰ আল্লাহ, আছাদুদ্দিন ওৱেইছিৰ আল্লাহ আকৌ নামঘৰত নাই, আছাদুদ্দিন ওৱেইছিৰ আল্লাহ মন্দিৰত নাথাকে, আছাদুদ্দিন ওৱেইছিৰ আল্লাহ অকল জামে মছজিদত থাকে, আছাদুদ্দিন ওৱেইছিৰ আল্লাহ অকল মাদ্ৰাছাত থাকে। আজমলৰ আল্লাহৰো একেই অৱস্থা হ'ব চাগে। কিন্তু মুস্তাফা কামাল আজহাৰীৰ আল্লাহ পৰমেশ্বৰ ভগৱান ঈশ্বৰ, মোৰ আল্লাহ সকলো জেগাতে আছে। যিকেইজন মানুহক এই বোমা বিস্ফোৰণত তেওঁলোকৰ মৃত্যু হল, তেওঁলোকে অকাল মৃত্যুক আঁকোৱালি ললে, তেওঁলোকৰ ভিতৰত আল্লাহ আছিলে। এতিয়া আছাদুদ্দিন ওৱেইছিয়ে ক'ব আল্লাহ নাছিলে, ভগৱান আছিলে চাগে। আল্লাহ আৰু ভগৱানৰ যুদ্ধখনটো হৈয়ে গৈছিলে পেহেলগামৰ সময়ত। আছাদুদ্দিন ওৱেইছিৰ আল্লাহ আৰু ভাৰতৰ ভগৱান। অলপ সময়ৰ কাৰণে মই কথাটো তেনেকে কৈছো, ঠিক আছে, কাৰণ তেওঁলোকক তেনেকেই বুজাব লাগিব। এওঁলোকক লাজ নিদিলে এওঁলোকে ঠিক নহব কেতিয়াও। আছাদুদ্দিন ওৱেইছিৰ আল্লাহ আৰু কাৰ মাজত যুদ্ধ হৈছিলে? ভগৱানৰ মাজত। এই আপোনাৰ কোনটো যুদ্ধৰ কথা কৈছো? এই অপাৰেশ্যন সিন্দুৰ, অপাৰেশ্যন সিন্দুৰৰ যিটো যুদ্ধ হৈছিলে, এইটো কাৰ মাজত হৈছিলে? আচলতে পাকিস্তানৰ আল্লাহ, যি পাকিস্তানৰ আল্লাহ আছাদুদ্দিন ওৱেইছিৰ আল্লাহ হয়। মোৰ আল্লাহ নহয় কিন্তু দেই, মোৰ আল্লাহজন বেলেগ, মোৰ আল্লাহৰ গুণো বেলেগ, গুণ গৰিমা বেলেগ। কোন জিকিলে কোন হাৰিলে? ভগৱান জিকিলে, আল্লাহ হাৰিলে। চিধা কথা। কোনোবাই ভাল পাওক বেয়া পাওক, মই ঘেণ্টা কেয়াৰ নকৰো, মই ঘেণ্টা কেয়াৰ নকৰো। পেহেলগামৰ পিছত অপাৰেশ্যন সিন্দুৰতো আল্লাহ হাৰিলে, ভগৱান জিকিলে। আল্লাহ কিয় নবচালে পাকিস্তানক? পাকিস্তানৰ বাংকাৰত সোমাইছিলে কেলে গৈ পেলাই আসিম মুনিৰ পলালে, প্ৰধানমন্ত্ৰী বাংকাৰত সোমালে। আল্লাহ আৰু ভগৱানৰ মাজত যিসকলে বিভাজন আনি পেলাই কয় আল্লাহ বেলেগ ভগৱান বেলেগ, তেতিয়াহ'লে দেখোন কেইবাবাৰো দেখোন আল্লাহ হাৰিলে ভগৱানৰ লগত। আল্লাহ জিকিব লাগিছিলে। গতিকে এইবোৰ ফাল্টু চিন্তাধাৰা। সদায় কৈ আছো আল্লাহ ভগৱান এক, সদায় মই কৈছো আল্লাহ ভগৱান এক। আল্লাহ আৰবী শব্দ, ভগৱান অসমীয়া হিন্দী শব্দ, ঠিক আছে। আমি সেইখিনি লোকে বুজিব নোৱাৰিলো, আমিনো আৰু কি বুজিম? এই ডক্তৰ বিলাকে এই কথাটোলৈকে বুজিব নোৱাৰিলে যে আল্লাহ ভগৱান এক হয়। তেওঁলোকে আল্লাহ ভগৱানক বেলেগ কৰি পেলাই আল্লাহক যুদ্ধত পৰাস্ত কৰিলে, আল্লাহৰ সন্মান নষ্ট কৰিলে, কোৰাণৰ সন্মান নষ্ট কৰিলে। আমি যদি আৰু অলপ বিশ্লেষণ কৰিবলৈ যাওঁ পেহেলগামৰ পিছত অপাৰেশ্যন সিন্দুৰক, তেতিয়াহ'লে আমি এনেকৈও ক'ব পাৰিম যে কোৰাণ আৰু গীতাৰ মাজত যুদ্ধ হৈ আছিলে। যিটো কোৰাণৰ নাম লৈ পেলাই লা ইলাহাৰ নামত হত্যা কৰা হ'ল, আৰু গীতাখনক সন্মুখত ৰাখি অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰা হ'ল। তো এনেকুৱা দেখা গৈছে, বস্তুটো বিশ্লেষণ কৰিলে এনেকুৱা হ'ব, পাকিস্তান যিটো কোৰাণত বিশ্বাস কৰে, তেওঁলোকেতো গীতাত বিশ্বাস নকৰে, আৰু ভাৰতবৰ্ষৰ সেনাই গীতাত বিশ্বাস কৰিছে। গতিকে তাৰপিছত যুদ্ধ আৰম্ভ হ'ল। জিকিলে কোন? কোৰাণ হাৰিলে, গীতা জিকিলে। সেইটোৱেতো হ'ল ন। তেওঁলোকৰ মতেই মই বিশ্লেষণটো কৰিছো। মই মানিছো আছাদুদ্দিন ওৱেইছিৰ কথা অলপ সময়ৰ কাৰণে, মই মানিছো জাকিৰ নায়কৰ কথা অলপ সময়ৰ কাৰণে। আল্লাহ বেলেগ, ভগৱান বেলেগ। যদি আল্লাহ ভগৱান বেলেগ হয়, তেতিয়াহ'লে পাকিস্তানৰ লগত অপাৰেশ্যন সিন্দুৰত আল্লাহ হাৰিলে, ভগৱান জিকিলে।
কোরআন হাৰিলে গীতা জিকিলে আৰু যদি তেওঁলোকে কয় আল্লাহ ভগৱান একেই হয় আল্লাহ ভগৱান একেই হয় তেতিয়াহলে মই কম ইমান দিনৰ পৰা মই এইটোৱেই কৈ আছিলো আল্লাহ ভগৱান একেই হয় তেতিয়াহলে তোমালোকে পেহেলগামত কিয় মানুহ হত্যা কৰিলা কলিমাৰ নামত তেতিয়াহলে তোমালোকে লাল কিল্লাৰ ওচৰত কিয় বোমা বিস্ফোৰণ কৰিলা আল্লাহ ভগৱান যদি একেই হয় মোৰ পইণ্টটো আপোনালোকে বুজি পাইছেনে শ্ৰদ্ধা ৰাইজ এইবোৰ অলপ কথাবোৰ মানে মোৰ হিচাপেতো একেবাৰে সৰু কথা এইবোৰ কিন্তু বহুতৰ দিমাগে ঢুকি নাপায় এইখিনি কথা মোৰ হিচাপে একদম এইবোৰ বেসিক কথা এইবোৰ নাজানিলে আমি একোৱে নাজানিম ইমানখিনি কথা যদি আমাৰ দিমাগে ঢুকিয়ে নাপায় তেতিয়াহলে আমি ভাতে খাব নালাগে আমি মানুহে নহওঁ আল্লাহ ভগৱান তেওঁলোকে বেলেগ বনাই ৰাখিছে আসাদুদ্দিন ওৱেইছিক কোনোবাই সুধক আল্লাহ ভগৱান আল্লাহ আৰু ভগৱানৰ একেই গুণ গৰি মানে আল্লাহ বুলি বোলা শক্তিটো সেই সেম ভগৱান শক্তিটো একেই নে আসাদুদ্দিন ওৱেইছিয়ে তাত মাত নামাতিব আসাদুদ্দিন ওৱেইছিয়ে তাতে পকাই জিলাপি পাক মাৰি বেলেগ এটা উত্তৰ দি গুচি যাব আপুনি এই কথাখিনি মাদানী খুটক তেওঁলোকে বেলেগ পাক মাৰিব তাতে গড ভগৱান আল্লাহ একে নি হুদক এই কথা তেওঁলোকে নামানে যদি ভগৱান আল্লাহ বেলেগ হয় তেতিয়াহলে অপাৰেচন সিন্দুৰত আল্লাহ হাৰিলে ভগৱান জিকিলে আৰু যদি ভগৱান আল্লাহ একেই হয় তেতিয়াহলে ভগৱান আল্লাহ অপাৰেচন সিন্দুৰত ভাৰতৰ লগত আছিলে সনাতনীসকলৰ লগত আছিলে আৰু সনাতনক আল্লাহে জিকাইছে আল্লাহে স্বয়ং জিকাইছে পাকিস্তানক আল্লাহে স্বয়ং হৰাইছে তাৰ মানে স্বয়ং আল্লাহ পাকিস্তান বিৰোধী হয় স্বয়ং আল্লাহে পাকিস্তানক ভাল নাপায় পাকিস্তানৰ কাৰ্যকলাপক ভাল নাপায় পাকিস্তানৰ চিন্তাধাৰাক ভাল নাপায় বাংলাদেশৰ চিন্তাধাৰাক ভাল নাপায় স্বয়ং আল্লাহে গতিকে এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব শ্ৰদ্ধা ৰাইজ মই আমাৰ সহজ সৰল আমাৰ মানুহখিনিক কথাখিনি বুজাই আছো আমাৰ বিশেষকৈ আমাৰ মুছলমান সমাজক মই কথাখিনি কৈ আছো আপোনালোকে কওক আপোনালোকে উত্তৰ দিয়ক আল্লাহ ভগৱান বেলেগ নে এক এই উত্তৰটো আপোনালোকে মোক দিয়কচোন কি উত্তৰ দিব আপোনালোকে আল্লাহ ভগৱান বেলেগ নে এক যদি কয় বেলেগ তেতিয়াহলে আপোনালোকে নিজেই লজ্জানত হওক আপোনালোকে নিজেই ভাবক আল্লাহৰ পাৱাৰ কম ভগৱানৰ পাৱাৰ বেছি কাৰণ পেহেলগামৰ ঘটনাৰ পিছত আমি দেখিলো পাকিস্তান হাৰিলে হিন্দুস্তান জিকিলে ভাৰতীয় সেনা জিকিলে অপাৰেচন সিন্দুৰৰ নামত যি সিন্দুৰক ইছলামেটো একচেপ্ট নকৰে সেই অপাৰেচনৰ নামেই সিন্দুৰ অপাৰেচনৰ নামেই দেখোন সিন্দুৰ অপাৰেচন নামটোৱে দেখোন ইছলামৰ সন্মত নাম নহয় এই মুল্লাসকলৰ মতে নামটোৱে ইছলাম সন্মত নাম নহয় তেওঁলোকে মহিলাক সিন্দুৰ লগাব নিদিয়ে মুল্লাবিলাকে সিন্দুৰ লগালে মানুহ ধৰ্ম নষ্ট হৈ যাব নামটোৱে দেখোন এটা ইছলাম বিৰোধী নাম আছিলে এই অপাৰেচনৰ গতিকে যদি আল্লাহ ভগৱান বেলেগ হয় তেলে অপাৰেচন সিন্দুৰত ভগৱান জিকিলে আল্লাহ হাৰিলে আৰু যদি আল্লাহ ভগৱান এক হয় তেতিয়াহলে আল্লাহ স্বয়ং পাকিস্তান বিৰোধী হয় আল্লাহে পাকিস্তান বাংলাদেশক ভাল নাপায় পাকিস্তান বাংলাদেশৰ এই কলিমাৰ নাটকক আল্লাহে ভাল নাপায় কলিমাৰ শ্লোগানক আল্লাহে ভাল নাপায় কলিমাৰ শ্লোগানত আল্লাহে মানুহ মৰা হত্যা কৰাটো ভাল নাপায় গতিকে স্বয়ং আল্লাহ যদি তেওঁলোকৰ বিৰোধী হয় তেতিয়াহলে আমি কেনেকে তেওঁলোকক সমৰ্থন জনাও অন্তৰে অন্তৰে কেনেকে তেওঁলোকক আমি অন্তৰে অন্তৰে তেওঁলোকৰ কাৰণে দুৱা কৰো ভাবি চাওক কথাখিনি বহুত ভাবিবলগীয়া কথা বন্ধুসকল এইবোৰ বহুত চিন্তাৰ বিষয় আমি কোনফালে গৈছো আমাৰ সমাজ কোনফালে গৈছে আজি লাজ লাগে যিকোনো এটা সংবাদ মাধ্যমত যাওক অকল এই মুছলমান জেহাদী মুছলমান অমুক মুছলমান তমুক সঁচা এই কথাখিনি সঁচা এইটো মাত নাই এতিয়া কাৰো মাত নাই এতিয়া তেওঁলোকে উপায়হীন হৈ পেলাই কব अरे वो है ना वो जो उग्रवादी है उन लोगों का कोई धर्म नहीं होता है अच्छा उनका कोई धर्म नहीं होता है ना वो नमाज ऐसे ही पढ़ते थे है ना वो ज़कात दिया करते थे वो हज किया करते थे वो कुरान पढ़ा करते थे वो हर दुआ में खुदा से दुआ किया करते थे अल्लाह के नाम से दुआ किया करते थे अल्लाह के नाम से लोगों को मार रहे हैं कलमा के नाम से लोगों को मार रहे हैं है ना फिर भी तुम ये कहोगे अभी कि उनका कोई धर्म नहीं था अपने आप को बचाने के लिए और कोई नहीं मिला रास्ता यही एक रास्ता मिला कि खुद को बचाओ अभी शर्म आनी चाहिए तुम लोगों को जो ये कहते हैं कि ना कि इस तरह के जो टेररिस्ट है या जो उग्रवादी है उनका कोई धर्म नहीं है जिहादियों का कोई धर्म नहीं है ये कहने में तुमको शर्म आनी चाहिए अरे जिहाद जहां से पैदा हो रहा है ना जहां से ये निकल रहा है वहां जाके इसको सुधारो कुरान की उन आयतों की तफसीर उन आयतों का मतलब सही मतलब लोगों के सामने लाके दिखाओ उस पे कोई काम करने का किसी को कोई फुर्सत तो है नहीं है अब ये बोलोगे जिहादियों का कोई धर्म नहीं है
जिहादी सबसे बढ़कर धर्म वाला होता है। जो जिहादी होता है ना, जो दूसरों को मारता है धर्म के नाम पे, वो सबसे A1 कैटेगरी का मतलब वो धार्मिक आदमी होता है। वो A1 कैटेगरी का वो मजहबी आदमी होता है। उसके अंदर सबसे ज्यादा धर्म होता है, उसी के अंदर कूट कूट के भरा हुआ है। उसके हर मतलब क्या कहते हैं, रग में धर्म दौड़ता हुआ नजर आता है। ठीक है, बात करते हैं कि उनका धर्म नहीं है। वो दिन में 5 बार नमाजें पढ़ते हैं, वो दिन में हर वक्त कलमा पढ़ते हैं, तब जाकर के वो किसी को मारने के लिए तैयार होते हैं। तब जाके उनके दिल में हिम्मत आती है किसी को मारने की, खुद मरने की। वो धर्म के नाम पे मर जा रहा है, खुद जाके मर रहा है। गाड़ी के अंदर वो खुद मौजूद था, बैठा हुआ था। कौन? ये जिहादी डॉक्टर उमर, ये गाड़ी के अंदर बैठा हुआ था। ये खुद गाड़ी के अंदर बैठा हुआ था। एक आदमी अपनी मौत सामने दिख रहा है, उसको नजर आ रही है, उसकी मौत सामने नजर आ रही है, उसको पता है कि मैं मर जाऊंगा, फिर भी वो मरने के लिए तैयार है। तो आप सोचो वो कितना बड़ा मतलब उसके वो धार्मिक आदमी होगा, कितना बड़ा मजहबी आदमी होगा वो। उसके अंदर धर्म कैसे कूट कूट के भरा होगा। एक बार सोचो, कोई मरने के लिए ऐसे तैयार हो जाएगा क्या? उसको पैसा मिलेगा? इंसान सबसे ज्यादा जीना चाहता है। इंसान की सबसे बड़ी ख्वाहिश होती है ना कि वो दुनिया में जिए, वो चंद साल और जिए, चंद घंटे और जिए, वो खुश रहे। इंसान की सबसे बड़ी ख्वाहिश होती है क्या? जिंदगी। जिंदगी से प्यारी चीज कुछ भी नहीं होती है इंसान के पास। किसी भी इंसान को पकड़ लो, पूछ लो रास्ते में, क्या तुम जीना चाहते हो? वो यही कहेगा, हाँ मैं जीना चाहता हूं। चाहे मुझे खाने को ना मिले, चाहे पहनने के लिए कपड़ा ना मिले, मैं जंगल में जाके जी लूंगा, मैं नदी में जाके जी लूंगा, कहीं पहाड़ी में जाके मैं जी लूंगा, लेकिन मुझे जीना है। जिंदगी सबसे ज्यादा चाहत होती है, जिंदगी की चाहत होती है इंसान को। उसी जिंदगी को जो इस तरह लुटाने के लिए तैयार हो जाए, वो कितना बड़ा धार्मिक आदमी हो सकता है। उसके अंदर धर्म कितना कूट कूट के भरा होगा। कैसे कोई कह सकता है कि ये जो आतंक फैलाने वाले इनका कोई धर्म नहीं है? अरे भाई, तुमसे जो लाख गुना ज्यादा धर्म उसके अंदर है। इसीलिए ना वो खुद को मारने के लिए तैयार हो गया। इसीलिए ना अपनी बीवी, अपने बच्चों का ख्याल उसको नहीं आया। हाँ, इसलिए तो मरने गया वो। तुम जाओगे मरने के लिए? तुम्हारे अंदर है हिम्मत मरने के लिए? नहीं, उसके अंदर मरने की हिम्मत है। इससे समझ में आया कि उसके अंदर धर्म तुमसे ज्यादा है। इसलिए कोई हरगिज ये ना कहे कि जो आतंकवादी होते हैं ना, उनका धर्म नहीं होता है। आतंकवादी सबसे ज्यादा धार्मिक आदमी होता है, सबसे बड़ा शैतान होता है दुनिया में। और जिसके अंदर धर्म ज्यादा घुस जाता है ना, वही शैतान बनता है। धर्म को लिमिट में रखो, ज्यादा ऊपर भी ले जाने की जरूरत नहीं, ज्यादा नीचे भी नहीं। एक लिमिट में रहो, एक हुदूद में रहो, ठीक है, तब ठीक है। वही धर्म ज्यादा जब इंसान के अंदर आ जाता है ना, तो वो आतंकवादी बन जाता है। जैसे कि आप कोई भी दवाई ले लो, ठीक है, चाहे वो बुखार की दवाई हो, नजला की दवाई हो, या कोई भी मतलब शुगर की दवाई हो, कोई भी दवाई आप अगर लेना चाहते हो ना, मेडिसिन, तो लिमिट में लो। डॉक्टर आपको यही कहेगा कि दिन में 1 गोली ले लेना, दिन में 2 गोली ले लेना, दिन में 3 टेबलेट ले लेना। अगर दिन में आप 50 टेबलेट खा लोगे, अगर ठीक है, बुखार आपको चढ़ गया है, ठीक है, अगर आप जाकर के क्या कहते हैं उसको, पैरासिटामोल अगर आप एक साथ 50 गो खा लोगे तो आप मर जाओगे यार। 50 पैरासिटामोल अगर कोई एक आदमी खा ले एक साथ, 100 पैरासिटामोल अगर एक साथ हजम कर ले, वो तो मरेगा ना। एक ही गोल लो, मतलब 6 घंटे में एक लेना है आपको, 6 घंटे बाद दूसरा लेना है आपको, ठीक है। तो अगर ज्यादा ले लोगे तो आप मर सकते हो, आपकी जान जा सकती है, खतरा हो सकता है आपके जान के लिए। इसी तरह धर्म अगर ज्यादा हो जाता है ना, धर्म अगर कूट कूट के भर जाए ना इंसान के अंदर, हर रग रग में अगर धर्म होता है, उसके हर वक्त उसके जहनो दिमाग में धर्म रहता है ना, तो फिर वो जिहादी बन जाता है। वो इंसान नहीं रहता, वो शैतान बन जाता है। धर्म ज्यादा होने पे इंसान शैतान बन जाता है, और धर्म कम होने पे भी इंसान शैतान बन जाता है। धर्म जब लिमिट में रहेगा ना, ठीक है, तभी जाके इंसान कमाल तक पहुंचता है। इंसान कमाल तक पहुंचता है, उस वक्त उसकी जिंदगी कामयाब हो जाती है जब धर्म लिमिट पे रहे। कम हो जाए फिर भी शैतान,
अगर ज्यादा हो जाए फिर भी शैतान। ठीक है, जिस तरह दवाइयां अगर आप कम लोगे फिर भी जान को खतरा है, दवाइयां अगर ज्यादा लोगे, हेवी डोज ले लोगे, उसमें भी आपकी जान को खतरा है, आप मर सकते हो। ठीक है, अगर दवाई नहीं लोगे फिर भी मर सकते हो, ज्यादा लोगे फिर भी मर सकते हो। आप लिमिट में दवाई लो, जितनी दवाई आपको लेने के लिए कहा जाता है ना उतनी ही लो। सुबह एक गोली, एक टेबलेट, तो एक ही टेबलेट खाओ सुबह के वक्त। सुबह के वक्त अगर टेबलेट नहीं भी खाओगे तब भी मरने का चांस है, और अगर सुबह के वक्त 50 टेबलेट एक साथ खा लोगे ना तब भी मरने का चांस है। इसलिए धर्म और दवाई दोनों बराबर है। समझ रहे हैं आप मैं क्या कह रहा हूं? ये जो मेडिकल में जो दवाइयां मिलती है ना, इन दवाइयों की बात कर रहा हूं। ये दवाइयां और धर्म बराबर है। इसलिए मैं सबसे कहना चाहूंगा मेरे भाइयों, ठीक है, ये जो जिहादी है ना, ये उग्रवादी है ना, ये उग्रवादी ये उसी तरह है कि जो पेशेंट मतलब दवाइयां हद से ज्यादा ले लेता है। ठीक है, एक टेबलेट की जगह 100 टेबलेट एक साथ निगल लेता है, अपने मुंह पे डाल लेता है, खा लेता है, तो उसकी जान जाएगी। उसी तरह ये जिहादी है, ये जो डॉक्टर है, ये जाकिर नायक है, ये इसका नाम है असदुद्दीन ओवैसी नाम करके, ये खबीस असदुद्दीन ओवैसी, ये मदानी खबीस, ये उसी टाइप के लोग हैं, ये जिहादी है। और ये लोगों को ये दवाइयां खिलाना चाहते हैं, हैवी डोज देना चाहते हैं। ये जो साधारण लोग है ना, कॉमन पीपल है, कॉमन पीपल को ये हैवी डोज देने की कोशिश कर रहे हैं। कौन? ये असदुद्दीन ओवैसी, अजमल, जाकिर नायक, मदनी। इसलिए मैं आसाम के लोगों को कहना चाहूंगा, आसाम नहीं पूरे भारत के लोगों को कहना चाहूंगा, हूं मैं बहुत छोटा आदमी लेकिन बातें बहुत बड़ी कर रहा हूं, इतनी बड़ी कि आप इसका अंदाजा नहीं लगा सकते हो। इतनी बड़ी, आपके तस्वुर से भी ऊपर, इतनी बड़ी बात मैं कर रहा हूं। इनसे दूर रहें आप, इनसे दूर रहें। जब तक इनसे दूर नहीं होगे आप, तब तक इस तरह के वाकयात, हादसात होते रहेंगे, इस तरह के घटना हमेशा होते रहेंगे, इस तरह लोगों की जानें जाती रहेगी। अभी पहलगाम का घटना जो हुआ था, कितने दिन गुजरे हैं? 4-5 महीने, मुश्किल से 4 महीने 5 महीने, इतने ही तो हुए होंगे। 4-5 महीने पहले ऐसा घटना हो गया, दोबारा हो गया, आप देखो फिर होगा। समझ रहे हैं आप मेरी बात कि नहीं समझ रहे हैं? मैं बहुत दिन हिंदी बोलता नहीं था, उर्दू भी नहीं बोलता था, इसीलिए मेरी जुबान हो सकता है कहीं कहीं अटक जाए। पहले मैं बहुत अच्छी बोलता था, इतनी अच्छी बोलता था कि कोई दूसरा बंदा जब मेरी जुबान सुनता था, मेरी लैंग्वेज को देखता था, तो वो ये कहता था कि ये आसाम का नहीं हो सकता है, ये शायद बिहार का है, या तो उत्तर प्रदेश का है, या दिल्ली का है। मैं इतना प्रोनाउंसिएशन इतना क्लियर था मेरा। लेकिन यहाँ आने के बाद हमेशा हम अपनी आसामी जुबान में बात करते हैं, तो कहीं कहीं मुश्किल हो सकती है। গতিকে যিখিনি কথা কলো বন্ধুসকল, আপোনালোকে সকলোৱে মোৰ কথাখিনি বুজিব চেষ্টা কৰিব। মই অসম চৰকাৰক অনুৰোধ জনাম, যিমান সোনকালে পৰা যায় বা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি এই দেওবন্দ মাদ্ৰাছাখন বন্ধ কৰিব লাগে। দেওবন্দ মাদ্ৰাছা বন্ধ কৰিব লাগে, দেওবন্দ মাদ্ৰাছা বন্ধ কৰিব লাগে, বেৰেলীৰ মাদ্ৰাছা বন্ধ কৰিব লাগে। তাৰ পিছত কোৰাণৰ শিক্ষাটো আমাক লাগিব। সেইটো মই নকওঁ যে কোৰাণ শিক্ষাটো বন্ধ হ'ব লাগে, না, সেইটোতো লাগিবই আমাক। কোৰাণখনেই যিহেতু বৰ্তমান কোৰাণখনেই উদ্ধাৰৰ ৰাস্তা, আৰু এই কোৰাণখনেই ধ্বংসৰ ৰাস্তাও হয়। মোৰ কথা বুজি পাইছেনে আপোনালোকে? পবিত্ৰ কোৰাণখনেই উদ্ধাৰৰ একমাত্ৰ ৰাস্তা হয়, আৰু এই পবিত্ৰ কোৰাণখনেই ধ্বংসৰ একমাত্ৰ ৰাস্তা। কোৰাণখনৰ দুটা ৰূপ আছে, এই কথাটো সকলোৱে ৰেকৰ্ড কৰি ৰাখক। মই লাইভ আপোনালোকক জনাই দিছো, পবিত্ৰ কোৰাণখনেই উদ্ধাৰৰ একমাত্ৰ ৰাস্তা আজিৰ তাৰিখত, আৰু এই পবিত্ৰ কোৰাণখনেই ধ্বংসৰো একমাত্ৰ ৰাস্তা। আৰু সেই ধ্বংসৰ পথেৰে লৈ গৈ আছে মুল্লাসকলে ৰাইজক, আৰু মই পবিত্ৰ কোৰাণৰ যিটো উদ্ধাৰৰ দিশ আছে সেই দিশেৰে ৰাইজক লৈ যাব বিচাৰিছো, পবিত্ৰ কোৰাণৰ আলোকত আৰু পবিত্ৰ কোৰাণৰ পোহৰেৰে। আৰু সেই আসাদুদ্দিন ওৱেইচি, জাকিৰ নায়ক, আজমল, তেওঁলোকে পবিত্ৰ কোৰাণৰ যিটো আপোনাৰ ধ্বংসৰ যিটো ৰাস্তা সেই পথলৈ লৈ যাব বিচাৰি আছে পবিত্ৰ কোৰাণৰ নামেৰে। গতিকে কোৰাণৰ প্ৰতিটো আয়াতৰ দুটা অৰ্থ আছে, এটা উদ্ধাৰৰ অৰ্থ, এটা হৈছে ধ্বংসৰ অৰ্থ।
সেইকাৰণেতো কোৰাণখন ঐশ্বৰিক কিতাপ, সেইকাৰণেতো কোৰাণখন চবে বুজিব নোৱাৰে। কোৰাণখনৰ যদি ছিংগল মানা থাকিলেহেঁতেন, অৰ্থ থাকিলেহেঁতেন, তেতিয়াহ'লে ঐশ্বৰিক কিতাপেই নহ'লেহেঁতেন এখন। ঐশ্বৰিক কিতাপৰ হাজাৰ হাজাৰ অৰ্থ থাকে, তাতে আপোনাৰ ধ্বংসৰ ফালেও লৈ যাব আৰু উদ্ধাৰৰ ফালেও আনিব। আমি এতিয়া নিজে বুজিব লাগিব এই অলৌকিক ৰহস্যময়ী কিতাপখনৰ ভিতৰত উদ্ধাৰৰ অৰ্থ কোনখিনি, ধ্বংসৰ অৰ্থখিনি আমি এৰিব লাগিব। সেইখিনি হৈছে আপোনাৰ ভুল বিশ্লেষণ, সেইখিনি হৈছে অপপ্ৰচাৰ, ভুল কথা। কোৰাণৰ হাজাৰ অৰ্থ আছে এটা একোটা চেণ্টেন্সৰ, তাৰে ভিতৰত আমি যিখিনি শুদ্ধ আমি উলিয়াব লাগিব। এইটো পৰীক্ষা হয়। وَلَنَبْلُوَنَّكُمْ بِشَيْءٍ مِّنَ الْخَوْفِ وَالْجُوعِ وَنَقْصٍ مِّنَ الْأَمْوَالِ وَالْأَنفُسِ وَالثَّمَرَاتِ وَبَشِّرِ الصَّابِرِينَ। কোৰাণ নিজেই কৈ আছে, মই তোমালোকক পৰীক্ষাত পেলাম, মই তোমালোকক পৰীক্ষাত পেলাম। কোৰাণে পৰীক্ষা কৰিব আমাক। যেনেকে এজন মানুহক এটা সেন্টেন্স আমি যদি কৈ নিওঁ আৰু তাতে দুটা মিনিং থাকে, আমি এৰি দিম। তেওঁৰ জ্ঞান পৰীক্ষা কৰিবলৈ কাৰণে, তেওঁৰ মন পৰীক্ষা কৰিবলৈ কাৰণে, তেওঁ শুদ্ধ মিনিংটো লয় নে অশুদ্ধ মিনিংটো লয়, তেওঁ শুদ্ধ অৰ্থটো উলিয়াব পাৰে নে নোৱাৰে চাবলৈ কাৰণে আমি কি কৰো, কেতিয়াবা তেনেকুৱা কথা কওঁ। পৰীক্ষা কৰিবলৈ কাৰণে, তেওঁৰ মেণ্টেলিটি পৰীক্ষা কৰিবলৈ কাৰণে, তেওঁ কিমান জ্ঞানী হয় জানিবলৈ কাৰণে। এজন জ্ঞানী মানুহে সদায় শুদ্ধ অৰ্থটোহে ল'ব, আৰু তাৰ পৰা যিটো এটা অশুদ্ধ এটা ভুল অৰ্থ ওলাই আছে সেইটো কি কৰি দিব, এৰি দিব। গতিকে মই অসমৰ শ্ৰদ্ধাৰ আমাৰ অসমীয়া সমাজক, আমাৰ মুছলমান সমাজক মই অনুৰোধ জনাম, কোৰাণখন একমাত্ৰ উদ্ধাৰৰ ৰাস্তা হয়, আৰু এই কোৰাণখনে ধ্বংসৰো ৰাস্তা হয়। আমি ধ্বংসৰ যিখিনি অৰ্থ আছে সেইখিনি আমি ল'ব নালাগে, কোৰাণৰ পৰা উদ্ধাৰৰ যিখিনি অৰ্থ আছে সেইখিনি ল'ব লাগে। আৰু অকলহৰে মই সেই উদ্ধাৰৰ অৰ্থখিনি আপোনালোকৰ মাজত সদায় ব্যাখ্যা কৰি গৈ আছো। কোনেও ভাৰতত কৰা নাইকিয়া, বাংলাদেশত পাকিস্তানত কোনেও কৰা নাই। আজি একমাত্ৰ আপোনালোকে হয়তো মোৰ কথাখিনি এইখানে গুৰুত্ব নিদিয়ে, মোৰ ওচৰত ইমান টকা পইচা নাই, কোটি কোটি টকা নাই, ডাঙৰ ডাঙৰ গাড়ী নাই, ডাঙৰ ঘৰ নাই, 5-10 তলা ঘৰ থাকিব লাগিছিলে, 10খনমান গাড়ী থাকিব লাগিছিলে, টকাৰে মই মানুহ কিনি আনি বহাই থৈ দিলোহেঁতেন মোৰ ওচৰত, হয় নহয়? 20জন 50জন মানুহ এনেই লাইন লাগি থাকিলেহেঁতেন মোৰ সন্মুখত টকাৰ কাৰণে। মোৰ এইটো কাম নাই, হোৱা নাই, মোৰ এইটো হোৱা নাই, দাদা এইটো হেল্প কৰক, দাদা এইটো হেল্প কৰক, তো এনেই থাকে ন পইচাৰ কাৰণে, তো এনি টাইম লাইন লাগি থাকিলেহেঁতেন। বিজেপিক বেয়া পায়, কিন্তু বিজেপিৰ বিধায়কৰ ঘৰত চাওক মুছলমানে কিমান লাইন লগাই আছে গৈ পেলাই। বিজেপিক বেয়া পায়, তাৰ পিছতো বিজেপিৰ বিধায়কসকলৰ ঘৰত গৈ চাওক মুছলমান গৈ পেলাই কিমানে লাইন লগাই আছে। কোনটো অঞ্চলত নাই মুছলমান বিজেপিৰ বিধায়কৰ ওচৰত গৈ পেলাই লাইন লগোৱা নাই? তেনেকুৱা কথা। মোক মানুহে বেয়া পায়, মোৰ ওচৰত টকা থাকিলে তাত লাইন লাগি থাকিলেহেঁতেন মানুহ। ঠিক আছে, মই যদি ৰাতিপুৱাৰ পৰা পিছবেলালৈকে যদি 10,000 মান টকা বিলালোহেঁতেন, মাত্ৰ 10,000 টকাৰ কথা কৈছো, 10,000 টকাই যদি বিলালোহেঁতেন ৰাতিপুৱাৰ পৰা পিছবেলালৈকে, 100জন মানুহ লাইন লাগি থাকিলেহেঁতেন মোৰ ইয়াত। আৰু এই 100জনক লৈ পেলাই মই যিকোনো কাম কৰিব পাৰিলোহেঁতেন। শ্লোগান মাৰ বোলে, এইটো জিন্দাবাদ, এইটো মুৰ্দাবাদ, মাৰ তহঁতি, কাৰণ টকা পাব সিহঁতি মোৰ পৰা, সিহঁতি চিঞৰিব মোৰ নামত, আজাৰী জিন্দাবাদ, আজাৰী জিন্দাবাদ, আজাৰী মহাপুৰুষ, আজাৰী অমুক, আজাৰী অৱতাৰ, আজাৰী অৱতাৰ, মোক চব বনাই দিব। মাত্ৰ মই ৰাতিপুৱাৰ পৰা পিছবেলালৈকে 10,000 টকা বিলাব লাগিব। সেই 10,000 টকা বিলালে নহয়, মোক অৱতাৰ বনাই দিব, ভগৱান বনাই দিব মোক। বুজি পাইছে? ইমানেও কৰে মানুহে, ইমান তেল মাৰে মানুহে কেতিয়াবা, মাত্ৰ টকা পাব লাগে। 500কে টকা বিলাওক, 10,000 মান টকা বিলাওক, আপুনি অৱতাৰ হৈ যাব, ভগৱান হৈ যাব আজিৰ তাৰিখত। লাগিলে কুকাণ্ডত আপুনি লিপ্ত হৈ থাকক, লাগিলে চুৰ হওক, ডকাইত হওক, আপুনি সেইবিলাক মানুহে নাচায় আৰু তেতিয়া। আজি মই যিখিনি কথা কৈছো, একমাত্ৰ টকাৰ অভাৱত মই সেই ৰূপটো দেখাব পৰা নাই ন, যিটো ৰূপ দেখালে মানুহ আহে, সেই ৰূপটো মই দেখাব পৰা নাই। সেই ৰূপটো দেখাই দিলে আজি মোৰ চব কথা সত্য হৈ গলহেঁতেন, আজি গোটেই মানুহ আহি গলহেঁতেন। কিন্তু ভাবি আছে অকলহৰে বহি থাকে, ঘৰত বহি ভিডিঅ' এটা বনাই দিয়ে, আৰু কাম কাজ নাই কিয়া, ভিডিঅ' এটা বনাই দিয়ে, গতিকে থয় ইয়াৰ কথাবোৰ। কিন্তু মই অকল সঁচা কথাখিনি কৈ আছো, এইটো সঁচা কথা, অকল ময়ে কৈ আছো। আপোনালোকে এজন মানুহ দেখাই দিয়কচোন অসমত মোৰ দৰে সঁচা কথা কোৱা, এজন দেখাই দিয়ক, এজন মাত্ৰ। মইতো ইয়াৰ আগতো বহুবাৰ কৈছো, এজন দেখাই দিয়ক মোৰ দৰে সঁচা কথা মুকলিকে কোৱা, এজন মানুহ দেখাই দিয়কচোন। পাৰিব কোনোবাই দেখাবলৈ? নোৱাৰে। গালি পাৰিব, মিছা মিছিতে যুক্তিত কথা খণ্ডন কৰিব নোৱাৰে। গতিকে যিসকলে মোৰ লাইভটো চাইছে, মই তেওঁলোকক অনুৰোধ জনাম, চাওক আমাৰ সমাজখন আমি পবিত্ৰ কৰিব বিচাৰো। যিটো ইছলাম ধৰ্ম, মই আপোনালোকক
মাজত দি আছো, প্ৰচাৰ কৰিব চেষ্টা কৰিছো, সেই ইছলামৰ ফালে আহক। যিটো ইছলাম এই জিহাদীবিলাকে প্ৰচাৰ কৰিছে, মানুহ হত্যা কৰি কৰি, পেহেলগামত হত্যা কৰিলে, লালকিল্লাৰ ঘটনাত হত্যা কৰিলে, এই জিহাদী ইছলামৰ ফালে আপোনালোকে নাযাব। কিন্তু ভৱিষ্যত বহুত ভয়ংকৰ হ'ব। কিন্তু আপোনালোকৰ কোনো উদ্ধাৰ কৰিব নোৱাৰিব, কোনেও নোৱাৰে, স্বয়ং আল্লাহে উদ্ধাৰ নকৰে। এতিয়া আপোনালোকে নিজে ভাবি লওক, আল্লাহ ভগৱান এক হয় নে নহয়? যদি আল্লাহ ভগৱান এক নহয়, আপোনালোকেই গোল খাব, আপোনালোকেই হাৰিব, আপোনালোকেই কিয় আল্লাহ ভগৱান এক নহয়, তাৰমানে আল্লাহ হাৰি আছে প্ৰত্যেকবাৰে ভগৱান জিকি যায়, আল্লাহ হাৰি যায় দেখোন। আল্লাহৰ ইজ্জত নাথাকিব তেতিয়া। অলপ বুজক, কথাখিনি বুজক, আল্লাহৰ ইজ্জত নাথাকিব। পাকিস্তানে যেতিয়াই আমাক আক্ৰমণ কৰিছে তেতিয়াই পাকিস্তান হাৰিছে। পাকিস্তানে ভাৰতক হৰুৱাৰ কোনো ৰেকৰ্ড নাই। পাকিস্তানে ভাৰতক হৰাব এইটো ৰেকৰ্ড নাই। বাংলাদেশে ভাৰতক হৰাব এইটো ৰেকৰ্ড নাই। উল্টা বাংলাদেশক সাহাৰা দিয়ে ভাৰতে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী আহি পেলাই লুকাই আছে এতিয়া। মই নাজানো ক'ত লুকাই আছে, মই শুনিছোহে। কিন্তু বাংলাদেশৰ প্ৰধানমন্ত্ৰীও সাহাৰা লৈছে ক'ত? ভাৰতত। মানে কবলৈ গ'লে আল্লাহৰ ভক্ত আহি পেলাই ভগৱানৰ ভক্তৰ ওচৰত গৈ পেলাই আশ্ৰয় লৈছে। এইটোৱেটো হ'ল ন এতিয়া। আল্লাহৰ ভক্ত ভগৱানৰ ভক্তৰ ওচৰত আহি পেলাই আশ্ৰয় লৈছে। মানে আল্লাহৰ ভক্তক আল্লাহে আশ্ৰয় দিব নোৱাৰিলে, এতিয়া আল্লাহৰ ভক্ত আহি ভগৱানৰ ভক্তক কৈছে তুমি মোক আশ্ৰয় দিয়া। কিয়? আল্লাহৰ ভক্তক আল্লাহৰ ভক্তই আশ্ৰয় নিদিলে কেলে? সেইটো সময়ত শ্বেখ হাছিনা যেতিয়া পলাইছিলে নহয় পাকিস্তানৰ পৰা, তেতিয়া বাংলাদেশৰ পৰা, তেতিয়া কোনো আল্লাহক পূজা কৰা দেশ, আল্লাহক ইবাদত কৰা দেশৰ পৰা অফাৰ নাহিলে। আৰু তাইও সুৰক্ষিত নাছিলে কোনো আল্লাহৰ ভক্তৰ দেশত গৈ পেলাই, ভগৱানৰ ভক্তৰ দেশত গৈ পেলাই সুৰক্ষিত। এতিয়া মই বহুত কথা চিন্তা কৰি বহুত ওপৰৰ কথা কিছুমান মই কৈ দিওঁ। মোৰ কথা মানুহে নুবুজে আৰু মই ঘেণ্টা কেয়াৰ নকৰো। কোনোবা বুজিলে বুজক, নুবুজিলে নাই, মোৰ একো আহে নাযায়। মই কাৰো পৰা খোৱা নাই। লাগিলে দালি ভাত খাম, লাগিলে খেতিত গৈ কাম কৰিম, মিউনিচিপালিটিৰ যিবোৰ ড্ৰেইন আছে নহয়, ড্ৰেইনবোৰ গৈ চাফা কৰিম, গৈ কোৰ লৈ পেলাই। তথাপিও মই সঁচা কথাখিনি সদায় কৈ যাম। ঠিক আছে? লাগিলে নিজৰ কাপোৰ কানি, মোবাইল চোবাইল চব বিক্ৰী কৰি পেলাই, ঠিক আছে, তাৰপিছত গৈ পেলাই কোৰখন লৈ পেলাই মিউনিচিপালিটিত গৈ পেলাই কাম কৰিম মই। ঠিক আছে? তাতে গৈ কাম কৰি পেলাই মই উপাৰ্জন কৰি খাম। তথাপিও কাকো ঘেণ্টা কেয়াৰ নকৰো। মনত ৰাখিব, আজহাৰীয়ে ঘেণ্টা কেয়াৰ নকৰে কাকো। ঠিক আছে? সদায় মই কৈ যাম, সদায় কৈ আহিছো। আপোনালোকে এতিয়া নিজে ভাবি লওক, আল্লাহ ভগৱান একেই হয় নে বেলেগ হয়? এতিয়া দিব পাকিস্তানক ভগৱানে। পাকিস্তান আগৰ পৰা ভয় কৰি আছে। এটা মিটিং হৈ গৈছে বোলে, প্ৰধানমন্ত্ৰী আৰু সেনা প্ৰধান গোটেইবিলাকে মিটিং মাৰি দুই এটা বোলে বাংকাৰত সোমালেই বোলে গৈ পেলাই, যে পাকিস্তান এতিয়া ভাৰতে অপাৰেশ্যন সিন্দুৰ 2.0 এতিয়া এপ্লাই কৰি দিব। আকৌ অপাৰেশ্যন সিন্দুৰ আৰম্ভ হ'ব বুলি আগতে বাংকাৰ চাংকাৰ ৰেডি কৰিছে সিহঁতে। কিয়? আল্লাহ ভক্ত নহয় তোমালোকে আল্লাহক কোৱা, আল্লাহ তোমাৰ নামত মানুহ মাৰিছো আমি, তোমাৰ নামত আমি এই বম ব্লাষ্ট কৰিছো, এতিয়া তুমি আমাক বচোৱা আকৌ, ভগৱানে এটেক কৰিব বিচাৰিছে আমাক। আল্লাহ ভগৱানক লৈ ৰাজনীতি, কসম খুদা কি কিয়া রাজনীতি রে বাবা, সেই রাজনীতি শুরু করেছে বন্ধুরা। আল্লাহ এবং ভগবানকে নিয়ে সেই রাজনীতি করেছ তোমরা। খুব ভালো করো, এই রাজনীতি করো, দেখছি, আমরাও দেখছি আর দেখবো। আমরা দেখতে হবে আমাদেরকে কে জিতে, আল্লাহ জিতবে কে ভগবান জিতে। হ্যাঁ, অপারেশন সিন্দুরের সময় আমরা দেখতে পারছি, হ্যাঁ, জিহাদিদের আল্লাহ হেরে গিয়েছে, হ্যাঁ, ভারতবাসীর ভগবান জিতেছে। হ্যাঁ, আমরা দেখতে পারছি সেই ঘটনা। তো সেই খেলা শুরু করেছে আল্লাহ ভগবানের নামে। আমি বারবার বলছি, আল্লাহ ভগবান একই, আল্লাহ ভগবান এক, কোনো ভিন্ন নয়। আল্লাহ ভগবান ভিন্ন হইতে পারে না, ভিন্ন হবে না, অসম্ভব। আল্লাহরই আর একটা নাম হচ্ছে ভগবান, আল্লাহরই একটা নাম হচ্ছে ঈশ্বর। তো আল্লাহ ঈশ্বর ভগবান ওর সাথে থাকে যে সত্য কথা বলে, যে সত্যভাবে থাকে, যার অন্তরে রয়েছে সত্য। আল্লাহ ভগবান কোনোদিন কালেমা পড়া মানুষকে ভালোবাসবে, অন্য কেউকে ভালোবাসবে না, এরকম কোনো কথা নেই। যে কলিমা পড়ে, যে কলিমা পড়ে না, আল্লাহ ভগবান সবাইকে ভালোবাসে। এরকম কোনো কথা নেই যে কলিমা পড়তে হবে, কলিমা পড়লে ভালোবাসবো না, হলে ভালোবাসবো না, সেটা কোনো কথা নাই। ঠিক আছে? তাই আমি সবাইকে বলি,
সবাইকে বলি, আল্লাহ ভগবানের যে রাজনীতি শুরু করেছ তোমরা, বিশেষ করে আসাদুদ্দিন ওয়াইসি, মাদানি, যারা আল্লাহ ভগবানকে নিয়ে রাজনীতি শুরু করেছে, লোকেদের মন মগজুরতে ঢুকাইয়ে দিয়েছে যে আল্লাহ এক ভিন্ন, ভগবান ভিন্ন, ভগবান কোন সময় আল্লাহ হইতে পারে না, আল্লাহ কোন সময় ভগবান হইতে পারে না, যেগুলি কথা ঢুকাইয়ে দিয়েছো তোমরা, এগুলি কথা তোমরা উঠায় নেও, নিজের ভুলগুলি স্বীকার করে নেও। অন্যথা এমন একটা সময় আসবে তোমরা জায়গা পাইবে না, বাংকারে ঢুকেও তোমরা বাঁচতে পারবে না, পালাইয়ে তোমরা নিজেকে বাঁচাইতে পারবে না। সেই সময় আসবে বন্ধুরা, সেই সময় আসবে, মনে রাখো, সেই সময় আসবে। বিশ্ব বিজয়ী করবে ভারত, ভারত বিশ্ব বিজয়ী, ভারত বিশ্ব গুরু, ভারত থেকেই শুরু হবে সেই খেলা। আর এই খেলা সারা দুনিয়াতে, এই খেলার চর্চা হবে। আল্লাহ ভগবান এক, এই কথার স্পষ্টীকরণ দিতে হবে। আসামে দিবে আজমলে, আর ভারতের প্রেক্ষাপটে দিবে আসাদুদ্দিন ওয়াইসি। ভারতে থাকতে হলে আমি ভাবি একজন প্রকৃত ভারতীয় নাগরিক সেই, যে অন্তর থেকে এই কথা বলতে পারবে, ভারত মাতা কি জয়, বন্দে মাতরম, এরকম স্লোগান যে অন্তর থেকে দিতে পারবে, সেই প্রকৃত ভারতবাসী, সেই প্রকৃত ভারতের নাগরিক, সেই ভারতে থাকার উপযুক্ত ব্যক্তি। যে ভারতে থাকে বলবে, আমি বন্দে মাতরম বলবো না, আমি ভারত মাতা কি জয় বলবো না। বন্ধুগণ, আপনারা জানে রাখেন, স্পষ্ট ভাবে আমি বলে দিচ্ছি, এরকম লোক যারা ভারত মাতা কি জয় বলে না, যারা বন্দে মাতরম বলে না, ওরাই হচ্ছে উগ্রবাদী, ওরাই হচ্ছে জিহাদি। ওদের মাথায় ঢুকে রয়েছে জিহাদের কীড়া, জিহাদের পুক। ঠিক আছে, আমরা সে রাস্তায় আমরা যাব না কোনোদিন, ইনশাআল্লাহ। সকলেই বলবেন ইনশাআল্লাহ। ওয়াজ করার মতন বলতে হবে, ঠিক কিনা? ইনশাআল্লাহ আমরা সত্য পথ দিয়ে আমরা এগিয়ে যাব, ইনশাআল্লাহ। সবাই বলবেন ইনশাআল্লাহ। আমরা জিহাদের পথে কোনোদিন এগিয়ে যাব না। আমরা লোকেদেরকে কলিমার নামে হত্যা করব না। আমরা মসজিদ, মন্দির, গির্জা, এই অনুষ্ঠানগুলিকে আমরা এক মনে করব। আমরা কোনো ভেদাভেদ করব না মন্দির এবং মসজিদের ভিতরে। আমাদের আল্লাহ মন্দিরেও থাকে, মসজিদেও থাকে, আমাদের আল্লাহ গির্জাতেও থাকে, নাম ঘরেও থাকে, আমাদের আল্লাহ সব জায়গায় বিরাজমান। ওয়াসিয়া কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ, ওয়াসিয়া কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ। ঈশ্বর আল্লাহ ভগবান সব জায়গায় বিরাজমান, কোরআনে বলেছে আয়াতুল কুরসিতে। আমরা সেই রাস্তায় চলবো ইনশাআল্লাহ। আশা করি আপনারা আমার কথা বুঝতে চেষ্টা করবেন, অন্যথা আপনাদের এই তকদিরের মধ্যে, আপনাদের ভাগ্যই, আপনাদের কপালে লেখা আছে অপমান, লজ্জা, অপমান সহ্য করতে হবে। বাকি জীবন কোনোদিন সম্মান ফিরে পাবে না, কোনো দিন এই সমাজে সম্মান আসবে না, মর্যাদা আসবে না। মর্যাদাহীন একটা সমাজ হয়ে থাকতে হবে আমাদেরকে আজীবন কাল। তাই আমি সবাইকে অনুরোধ জানাই, বন্ধুগণ, আমি সবাইকে অনুরোধ জানাচ্ছি, আপনারা দয়া করে এই জিহাদিদেরকে দূরে থাকেন, ভারতকে ভালোবাসেন। ভারত আমাদের মা, ঠিক আছে, আমাদের মা সমতুল্য। এই দেশ, এই মাটি না হলে আমরা থাকতে পারতাম না, আমাদের কোনো পরিচয় থাকতো না। সেই জন্য মার মতো, তাই আমরা ভারত মাতা কি জয় বলাটা, সেটা একটা পুণ্যের কাজ, একটা খুব ভালো কাজ, একটা সওয়াবের কাজ। নিজের দেশকে মা বলতে লাগে, ঠিক আছে। বন্দে মাতরম বলতে পারা যাবে, কোনো অসুবিধা নাই, কারণ আমরা এই দেশকে সম্মান করি, এই মাটিকে সম্মান করি। আমরা বলছি না এই কথা, আমি বলি না এই কথা যে এই দেশকে তুমি ভগবান মানো, এই দেশকে তুমি আল্লাহ মনে করে নাও। না, ভারত আমাদের জন্য আল্লাহ না, মাটি আমাদের জন্য আল্লাহ না, মাটি আমাদের জন্য ভগবান না, কিন্তু মাটি আমাদের জন্য মা সমতুল্য, মাটি আমাদের জন্য পূজনীয়। আমরা ভগবান মনে করি না, আমরা আল্লাহ মনে করি না, মাটিকে কেউ করে না, কেউ করে না। মাটিকে কেউ আল্লাহ বলছে না, মাটিকে কেউ ভগবান ঈশ্বর বলে না, কিন্তু মাটি ভগবান ঈশ্বরের দয়া, মায়া। মাটিতে ভগবান ঈশ্বরের দয়া রয়েছে, মায়া রয়েছে। মাটি ছাড়া এই জগতের কোনো অস্তিত্ব থাকবে না, মাটি ছাড়া, মাটি অবিহনে মানব জাতির কোনো অস্তিত্ব থাকবে না। তাই মাটি হচ্ছে ঈশ্বর আল্লাহ ভগবানের
একটা বহুত বড় দয়া, কৃপা, এক অনুগ্রহ, সেটা আমাদের বুঝতে হবে। তাই আমরা এই মাটিকে সেবা করি, তাই এই মাটিকে আমরা সম্মান করি, রেসপেক্ট দিই আমরা। কিন্তু তাই বলি আমরা কোনদিন ঈশ্বর ভগবান বলি না। এই কথাগুলি আমাদের বুঝতে হবে বন্ধুগণ। এই জাকির নায়কের মতো যেগুলি দজ্জাল, জাকির নায়কের মতো মিথ্যাবাদী যারা রয়েছে, এই মাদানির মতো মানুষ, আজমলের মতো মানুষ, এদের কথা মতে চলবেন না আপনারা। এরা আপনাদেরকে ধ্বংসের রাস্তায় নিয়ে যাচ্ছে। এদের জন্যই আজকে আসামে হচ্ছে উচ্ছেদ অভিযান। এরা যদি না থাকতো, এরা যদি এইগুলি মন্তব্য আগের থেকে প্রচার না করতো, এরা যদি এগুলি কথা না বলতো, যেগুলি কথা ওরা বলেছে, যে কথাগুলি শোনার পরে এই দেশের বৃহৎ সনাতনী সমাজ রেগিয়ে গিয়েছে, ওদের রাগ উঠে গিয়েছে, গুসা, একমাত্র আজমলের কথার জন্য, আসাদুদ্দিন ওয়েসির ভাষণের জন্য, আর জাকির নায়কের মাদানির ভাষণের জন্য। আর যদি এগুলি ভুল না করতো, আজকে 50টা বছর পূর্বে যদি এগুলি ভুল ওরা না করতো, তাহলে আজকে আসামে কোন ধরনের উচ্ছেদ অভিযান চলতো না। উচ্ছেদ হচ্ছে শুধু মোল্লাদের জন্য, উচ্ছেদ হচ্ছে মোল্লাদের স্বভাবের জন্য, মোল্লাদের কার্যকলাপের জন্য, মোল্লাদের চিন্তাধারার জন্য। মোল্লাদের চিন্তাধারা, আসাদুদ্দিন ওয়েসির চিন্তাধারা, আজমলের চিন্তাধারা, মাদানির চিন্তাধারার জন্য আজকে উচ্ছেদ হচ্ছে। আজকে আমাদের ঘর বাড়ি যাচ্ছে, আমাদের থাকার জন্য জায়গা নাই, আমাদের খাবার জন্য জায়গা নাই। কারণ আমরা যাদেরকে আমাদের গুরু মেনেছি, যাদেরকে আমরা পীর মানলাম, যাদেরকে আমরা আউলিয়া মনে করলাম, যাদেরকে আমরা সর্বোচ্চ সবকিছু দিয়ে দিলাম, স্থান, সম্মান, মর্যাদা, তারাই হচ্ছে ডাকাত, তারাই হচ্ছে চোর, তারাই আমাদের সমাজকে ধ্বংস করেছে। একটা উচ্ছেদও তো ফিরাতে পারলো না আজমলে, পারলো কি না? একটা উচ্ছেদ ফিরাতে পারলো না আমসু, নেমসু আর কোন সংগ্রাম পরিষদে। কিন্তু এরা বারবার দেশের সরকারকে এরা লাল চোখ দেখায় সরকারের রাগ তুলে দিয়েছে আমাদের উপরে। সরকার এখন রেগিয়ে গিয়েছে আমাদের উপরে, আমাদের চিন্তাধারার উপরে। এরা কোনো কিছু করতে পারছে না, বরঞ্চ আমাদের ক্ষতি করছে এরা। তাই বন্ধুরা, আপনার যখন ঘর থাকবে না, আপনিই থাকতে হবে আকাশের তলে, আপনিই থাকতে হবে গাছের তলে। আপনাকে কেউ বাঁচাবে না। আপনাকে বাঁচাইতে গিয়া শুধুমাত্র দিবে 2 কেজি আলু এবং 2 কেজি ডাল, 1 কেজি চাউল, 1 কেজি তেল, মিঠা তেল, এতটুকুই সাহায্য পাইবেন আপনি। কিন্তু ওরা যারা আপনাদেরকে নিয়ে, আপনাদের নাম নিয়ে যারা রাজনীতি করছে, এই দল সংগঠন আমসু নেমসু, এই আজমল আর আপনার মাদানি, ওরা দেখেন এসির রুমেতে শয়ন করেছে, ওরা ঘুমাচ্ছে এসির রুমে। ওদের ছেলে মেয়ের নামে ব্যাংক ব্যালেন্স দেখেন, ওদের ছেলে মেয়ে আমেরিকাতে পড়াশোনা করে, লন্ডনে পড়াশোনা করতেছে। কিন্তু আপনাদের নাম নিয়ে ওরা রাজনীতি করছে, আপনাদের নাম নিয়ে সরকারের সাথে বাড়াবাড়ি, দেশের সরকারের সাথে বাড়াবাড়ি করেছে, এরা যুদ্ধ করেছে সরকারের সাথে। সরকারকে দেখাচ্ছে যে আমাদের সাথে লক্ষ লক্ষ জনগণ রয়েছে, ওদের সর্দার আমরা, ওদের গুরু আমরা যা বলি তাই ওদের মনের কথা। হ্যাঁ, আমরা যা বলছি এই জনগণের মনের কথা বলছি, জনগণ আমাদের সাথে। এইগুলি যারা যখন তারা সরকারের সামনে এগুলি কথা তারা রেখে দেয়, এইভাবে আন্দোলন করে, সরকার বিরোধী আলোচনা করে, তাতে সরকার কি হয়? ক্রোধিত হয়। সরকার ক্রোধিত হয়, সরকার রেগিয়ে যায়। আর যখন একটা সরকার রেগিয়ে যায় কোন একটা সম্প্রদায়ের বিরুদ্ধে, তখন ওই সম্প্রদায়ের উপরে আসে তুফান, আসে আল্লাহর আযাব, কেউ ফিরাইতে পারে না। তাই বন্ধুদেরকে আমি বলি, কেউ আপনারা এদিকে যাবেন না, সকলেই একসাথে থাকেন। এইগুলি দল সংগঠনকে আপনারা বাইকট করেন, আমসুকে বাইকট করেন, নেমসুকে বাইকট করেন, সংগ্রাম পরিষদকে বাইকট করেন, আজমলকে বাইকট করেন, আসাদুদ্দিন ওয়েসি বাইকট করেন, মাদানি বাইকট করেন। তারপরে আপনারা ভারতীয় দেশের নাগরিক হতে চেষ্টা করেন। আপনারা অন্তর খুলে, গভীর অন্তর থেকে আপনারা বলবেন ভারত মাতা কি জয়, গভীর অন্তর থেকে বলেন বন্দে মাতারম, বলেন গভীর অন্তর থেকে। আর দেশের কালচার, দেশের সভ্যতা সংস্কৃতিকে নিজের করে নেন। আপনি যে দেশে জন্ম নিয়েছেন, ওই দেশের সভ্যতা সংস্কৃতি হচ্ছে আপনার জন্য পরম ধর্ম। এই দেশের সভ্যতা সংস্কৃতি নাম্বার 1, 1 নম্বরে রয়েছে। আমরা আরবের সভ্যতা সংস্কৃতি আমাদের দরকার নাই, পাকিস্তান বাংলাদেশের সভ্যতা সংস্কৃতি আমাদের দরকার নাই। এই দেশের সভ্যতা সংস্কৃতি হচ্ছে আমাদের জন্য ধর্ম, পরম ধর্ম। সেই কথা মেনে নেন। দেশের সমস্ত উৎসবের মধ্যে উঠা বসা করেন, দেখবেন আপনারা
উচ্ছেদ অভিযান বন্ধ হয়ে যাবে ঠিক আছে আমার কথা বুঝেছেন কিনা আমি বাংলাতে বললাম আমি বাংলাও বলতে পারতাম এক সময় খুব সুন্দর করে না বলার জন্য এখন সবকিছু খিচড়ি হয়ে গিয়েছে বাংলা আসামিজ ইংলিশ আরবিক কয়টা ভাষা আপনি বলবেন কয়টা ভাষার উপরে পারগত রাখবেন সেগুলি আসলে প্র্যাকটিসের উপরে ডিপেন্ড করে আপনি একটা ভাষা যত বেশি বলবেন ততই ভালো করে বলতে পারবেন ঠিক আছে এজনে কৈছে মফিজুজ্জামান ভাৰত মাতা কি জয় যিসকল চাই আছে আৰু যদি তেওঁলোকে প্ৰকৃত অসমীয়া মুছলমান হয় ভাৰত মাতা কি জয় কব বন্দে মাতৰম কব নকলি নহব হা নকলকে নকব যে এইটো কলে এতিয়া নকলে আমাক পিটিব ধৰি নিপিতে কোনো কাকো বাট কোনো মৰ্যাদা আমি নাপাও ভাৰতত আমাৰ কোনো মৰ্যাদা নাথাকিব আসাদুদ্দিন ওৱেইছিৰ ভাষণ আপোনালোকে শুনিব স্পষ্টকৈ কৈছে মই বন্দে মাতৰম ভাৰত মাতা কি জয় নকওঁ এই আসাদুদ্দিন ওৱেইছি ভাৰতৰ মুছলমানৰ কেনেকে লিডাৰ হল আৰু এটা কোনবা এটা মূৰ্খ এটা অসমৰ কোনবা মূৰ্খ এটা বেৰিষ্টাৰ চেহেৰা দেখিলে বান্দৰৰ লিখিয়া লাগে কোনবা এটা বেৰিষ্টাৰ নাম মানে জানো মাজে মাজে ভাগন দি থাকে এইবোৰ বেৰিষ্টাৰ পঢ়িব গৈ পেলাই তাৰ পিছতো শুদ্ধ নহল বান্দৰৰ লিখিয়া চেহেৰা ইহঁতি বেৰিষ্টাৰ পঢ়িব গৈছে তাৰ পিছতো ইহঁতৰ চৰিত্ৰ ভাল নহল ইহঁতি তাৰ পিছতো চাব বন্দে মাতৰম নকয় কি ঘণ্টা বেৰিষ্টাৰ পঢ়িবলৈ যায় ইহঁতি তাত কি ঘণ্টাৰ বেৰিষ্টাৰ হৈছে উকিল হৈছে ইহঁতি কেতিয়াবা লগ পালে ইহঁতৰ টুপি খুলাই দিম মই বন্দে মাতৰম নকয় ভাৰত মাতা কি জয় নকয় মই কিমান চেলেৰি পাওঁ সেইটো লেকচাৰ মাৰিব আহিছে চালা ভাই তোৰ চেলেৰি কোনে উঠিছে বে তো লেতেৰা চেহেৰা ভাল কৰ গেট আপ ভাল কৰ ঠিক আছে লণ্ডন গুচি যোৱাৰ পিছতো যদি এটা মানুহ ভাল নহয় এটা মানুহৰ চৰিত্ৰ যদি ভাল নহয় তেতিয়াহলে আপোনালোকে জানিব জিহাদ বোলা বস্তুটো কেতিয়াও অশিক্ষিত মানুহৰ পৰা বিয়পি নপৰে জিহাদ সদায় শিক্ষিত মানুহৰ পৰা প্ৰচাৰ হৈছে কোনোবা বেৰিষ্টাৰ হ'ব কোনোবা আপোনাৰ ডক্টৰ হ'ব কোনোবা সাইন্টিষ্ট হ'ব কোনোবা বিজনেছমেন হ'ব কোনোবা ইঞ্জিনিয়াৰ হ'ব কোনোবা সাহিত্যিক হ'ব কোনোবা বুদ্ধিজীৱী হ'ব কোনোবা লেখক হ'ব জিহাদ বোলা বস্তুটো এই তেনেকুৱা মানুহেই প্ৰচাৰ কৰি আহিছে তেনেকুৱা মানুহৰ পৰাই প্ৰচাৰ হৈছে এই বেৰিষ্টাৰ ডিগ্ৰীধাৰী যিবোৰ নেতা আছে আমাৰ সমাজত অসমত ভাৰতত আসাদুদ্দিন ওৱেইছি এটা অসমত এটা এই বেৰিষ্টাৰ ডিগ্ৰী থকা বিলাকে জিহাদ বিয় পাইছে এই বেৰিষ্টাৰ ডিগ্ৰী থকা মানুহেই কৈছে আল্লাহ বেলেগ ভগৱান বেলেগ ঈশ্বৰ বেলেগ এই বেৰিষ্টাৰ ডিগ্ৰী থকা মানুহবিলাকক মানুহে যিহেতু দেখি আছে হো লণ্ডনত থাকে এতিয়া সি ভগৱান হৈ গ'ল লণ্ডনত থাকে যে ভগৱান হৈ গ'ল এতিয়া লণ্ডনত গৈ পেলাই ক'ৰবাত য'ত ত'ত মছজিদত ইমামতি কৰি ফুৰিছে ফাল্টু মানুহৰ দৰে ক'ৰবাত এটা অলপ চামচাগিৰি কৰি ক'ৰবাত অলপ চাকৰি বাকৰি লৈ লৈছে তাৰ পৰা সি ভাষণ দি থাকিব এতিয়া জিহাদ বিয়পাই ফুৰিছে নিজৰ সেই এটা কথা লৈ পেলাই যে মই এতিয়া বেৰিষ্টাৰ হৈ পেলাই মই আছো লণ্ডনত ঘণ্টা জানো তই আসাদুদ্দিন ওৱেইছিৰ সন্মুখত বহিলে তাৰ বেৰিষ্টাৰ ডিগ্ৰী মই উলিয়াই দিলোহেঁতেন কিন্তু আফচোচ আমাৰ দৰে মানুহৰ কথানো কোনে শুনে কোনেনো লগ দিয়ে মানুহৰ জান গৈ আছে প্ৰাণ গৈ আছে তথাপিও আমাৰ দৰে মানুহক যে আগবঢ়াই দিব কোনোবাই সেইখিনি নাই ইছলাম ধৰ্ম লাগিলে লজ্জিত হওক ইছলামৰ যাকে সন্মান নাইকিয়া হৈ যাওক তথাপিও জিহাদী চিন্তাধাৰা ওলাই নাযায় সেয়েহে মই সহজ সৰল আজি মই এই ভিডিঅ'ৰ মাধ্যমেৰে সহজ সৰল অসমীয়া মুছলমানসকলক মই অনুৰোধ জনাম আপোনালোকে মোক লগ দিয়ক আপোনালোকে মোক লগ দিয়ক চাব জিহাদ আৰু জিহাদী পুলিয়ে পোখাই মই উঘালি পেলাই দিম মোক বেছি মানুহ নালাগে মাত্ৰ 500 মানুহ ওলাই আহকচোন গোটেই অসমত 500 মানুহ নাইনে ভাল চিন্তাধাৰাৰ আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান 500 মান মানুহ অসমীয়া খিলঞ্জীয়া 500 মান মানুহ যিসকলে বন্দে মাতৰম কব যিসকলে ভাৰত মাতা কি জয় কব যিসকলে বিহু নাচিব যিসকলে ধুতি পিন্ধিব যিসকলে টুপি পিন্ধিব যিসকলে গান গাব যিসকলে নাচিব যিসকলে পূজাত গৈ বহিব যিসকলে মছজিদতো যাব যিসকলে ভগৱান বুলিও কব যিসকলে আল্লাহ বুলিও কব যিসকলে ৰাম বুলিও কব যিসকলে মোহাম্মদ বুলিও কব যিসকলে জয় শ্ৰী ৰাম কব যিসকলে মোহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম বুলিও কব তেনেকুৱা 500 মানুহ নাইনে নাথাকিলেতো বৰ আফচোচৰ কথা হ'ব দুখৰ কথা হ'ব কিন্তু আমাৰ সমাজখন কিমান তললৈ গৈছে 500 মানুহ ওলাই আহকচোন অসমীয়া খিলঞ্জীয়া চাব অসমৰ ভৱিষ্যতে সলনি কৰি পেলাম
অসম ভাৰতত নম্বৰ 1 হৈ যাব মই গ্যাৰান্টি দিছো মাত্ৰ 500 মানুহ ওলাই আহকচোন জেহাদী বিলাকক পুলিয়ে পুখাই উঘালি যদি মই নেপেলাইছো অসমৰ পৰা আৰু আসাদুদ্দিন ওৱেইচিক মই ঘৰত গৈ ধৰিম মোক বেকআপ লাগিব মাত্ৰ 500 মানুহ ওলাই আহক টকা পইচাৰ বেকআপো লাগিব অলপ আসাদুদ্দিন ওৱেইচিক ঘৰত গৈ ধৰি কেমেৰা সন্মুখত আসাদুদ্দিন ওৱেইচিক মই বহাই লম আজমলক মই ঘৰত বিচাৰি যাম এই আজমল হৈছে অসমৰ কাৰণে আটাইতকৈ ডাঙৰ বিষপাস্প বিয়পোৱা ব্যক্তি হৈছে আজমল মোক 500 মান মানুহে মোক অলপ বেকআপ দিব পাৰিবনে আপোনালোকে হনাটনিয়ে দিয়কচোন লাগিলে আমাৰ মুছলমান সমাজে নিদিয়ে হনাটনি সকলে দিয়ক আজমলক আৰু এই ৰেজাউল কৰিম এটা ওলাইছে ই বোলে এতিয়া ইলেকশ্যন খেলিব তাৰ দেখিছে না তাৰ নাটকটো সি ইমান দিন যে চিঞৰিলে গৰুৰ দৰে ইমান দিন চিঞৰিলে এতিয়া সি তাৰ উদ্দেশ্যটো সি মানে মুখেৰে ওলাই গ'ল এতিয়া সি খেলিব কি ইলেকশ্যন ৰেজাউল কৰিম চৰকাৰ এতিয়া ইলেকশ্যন খেলিব সি কান্দে ঘৰিয়ালৰ চকু পানী তাৰ গোটেই মুছলমান সমাজক ডুবাই গোটেই মিয়া মানুহখিনিক উচতনি দি পেলাই অসম বিৰোধী বনাই দেশ বিৰোধী বনাই সভ্যতা সংস্কৃতি বিৰোধী বনাই গোটেইখিনিক লৈ পেলাই নাটক কৰি টকা পইচা লৈ ইনোভা চিনোভা কিনি এতিয়া সি ইলেকশ্যন খেলিব আপোনালোকে কেতিয়া বুজিব আৰু কেতিয়া বুজিব আপোনালোকে মই আমাৰ মিয়া সমাজকো ক'ব বিচাৰিম কেতিয়া বুজিব আপোনালোকে মোক 500 মান মানুহে বেকআপ দিয়ক ৰেজাউল কৰিমক ঘৰত যাম মই কেমেৰা লৈ মিডিয়া লৈ ৰেজাউল কৰিমক ধৰিম মই ৰেজাউল কৰিমক উলংঘ কৰি দিম মিডিয়াৰ সন্মুখত মই অকলে যাব নোৱাৰো মোক 500 মানুহ লাগে মাত্ৰ মই অসমৰ সেই নেতাসকলক ঘৰত গৈ পেলাই ধৰি উলংঘ কৰি দিম মই প্ৰতিশ্ৰুতি দিছো আপোনালোকক মুস্তাফা কামাল আজহাৰীৰ প্ৰতিশ্ৰুতি মোক 500 মানুহৰ বেকআপ লাগিব যিবোৰ নেতাই অসম উত্তপ্ত কৰিছে নহয় যিকোনো দল সংগঠনৰে হওক মই তেওঁলোকক ঘৰত গৈ উলংঘ কৰিম তেওঁলোকক কেমেৰাৰ সন্মুখত মাতি আনি এটা এটাক বহাই বহাই মই তেওঁলোকক পৰীক্ষা কৰি দিম আপোনালোকৰ সন্মুখত তেওঁলোকৰ মন মগজু কি এটা তেওঁলোকক মাতিলে নাহে লাইভত মাতক নাহে তেওঁলোকক কোনোবা এখন টক শ্বত মাতক নাহে কাৰণ তেওঁলোকে জানে আজহাৰী সন্মুখত গ'লে উলংঘ হৈ যাম তেওঁলোকে ভাবিছে আজহাৰীটো আমাক বিচাৰি নাপায় কতো আমাৰ ঘৰটো আহিব নোৱাৰে আজহাৰীৰ লগত মানুহো নাই আজহাৰী অকলে একো কৰিব নোৱাৰে গতিকে আমি ৰাইজক উল্লু বনাই লওঁ যিমান পৰা যায় উল্লু বনাই লওঁ আজহাৰীৰ লগত মানুহ নাই সেইকাৰণে মোৰ বিৰুদ্ধে তেওঁলোকে সদায় এনেকুৱা ভিডিঅ' বনাব আজহাৰী অমুক আজহাৰী ছয়তান আজহাৰী দালাল আজহাৰী তমুক তমুক কৈ পেলাই মোৰ ইমেজটো নষ্ট কৰি ৰাখিছে যদিহে এবাৰ অসমৰ সংখ্যালঘু সমাজে মোক আঁকোৱালি লয় অসমৰ সংখ্যালঘু সমাজৰ ভৱিষ্যত একে ৰাতিতে সলনি হ'ব মই কৈছো এক ৰাতিতে সলনি হ'ব খালি অসমৰ সংখ্যালঘু সমাজে এবাৰ মোক চান্স দি চাওক ঠিক আছে মোৰ একো নালাগে মই এনেকে ঠিক আছো মই ভাই আল্লাহ वाला आदमी জংগল মে रहने वाला आदमी ঠিক আছে মই দালি ভাত খাই ভাল পাওঁ মোক মাছ মাংস নালাগে একো নালাগে মই এনেও অসমত বহুত দিন নাথাকো মোৰ অসমত কাম শেষ হ'ব মই অসম এৰি বেলেগ জেগালৈ যাম য'ত মোৰ কামৰ প্ৰয়োজন আছে আসাদুদ্দিন ওৱেইচিক বিচাৰি যাম আগতে আজমলক ঠিক কৰি লওঁ ইয়াত বুজি পাইছেনে আজমলক ঠিক কৰাৰ পিছত মই আসাদুদ্দিন ওৱেইচিক বিচাৰি যাম আসাদুদ্দিন ওৱেইচিক ঠিক কৰাৰ পিছত মই জাকিৰ নায়কক বিচাৰি যাম সালা ক'ত পলাইছ তই মালয়েছিয়াত গৈ আসাদুদ্দিন জাকিৰ নায়কক তাতে ধৰি তাৰ মই দাড়ি চাৰি চব তাৰ টানি ছিঙিম মই এই জাকিৰ নায়কৰ মোক লাগিব বেকআপ বুজি পাইছেনে অলপ বেকআপ লাগিব গতিকে আপোনালোকে অলপ সমৰ্থন কৰক ঠিক আছে তেতিয়া চাব অসমৰ সংখ্যালঘু সমাজৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু অসমখন অসম হ'ব অসমত প্ৰতিজন মানুহক গবা মাৰি ধৰিব আৰু তেতিয়া চাব যাকে যাকে মুছলমান মানুহ ওলাই আহিব যেতিয়া পূজা হ'ব পূজাত গৈ বহিব যাকে যাকে সনাতনী ঈদৰ নামাজ পঢ়িবলৈ আহিব মই কেতিয়াও কোৱা নাই যে নিজৰ পূজা এৰি পেলাই নামাজ পঢ়ক বা নামাজ এৰি পূজা কৰক মই এইটো কেতিয়াও কোৱা নাই মই কৈছো আপুনি দিনত 5 বাৰকে নামাজ পঢ়ে নহয় বছৰত এবাৰ দুৰ্গা পূজাত গৈ পেলাই বহি মা দুৰ্গাক নমস্কাৰ কৰক দিনত 2 বাৰ 4 বাৰ গৈ পূজা কৰে সনাতনীসকলে বছৰত এবাৰ ঈদৰ নামাজত আহক আমাৰ লগত থিয় হৈ দিয়ক আহি পেলাই মোক এইটো লাগে এইটো মোৰ সপোন অসমত এই পৰিবেশ মই নকৰালৈকে মই অসমত থাকিম আৰু অসমত যিদিনাখন এই পৰিবেশ হৈ যাব সেইদিনাখন মই অসমৰ পৰা বিদায় লম তাৰ আগৰলৈকে মোক গালি পাৰিলেও মই আছো পিটিলেও মই আছো ঠিক আছে তাৰ আগৰলৈকে মোৰ দেশৰ কাৰণে মোৰ এই মাটিৰ কাৰণে এই জাতি মাটিৰ কাৰণে অসমৰ কাৰণে মোৰ এইখিনি কৰিবলগীয়া আছে মই এইখিনি কৰিম প্ৰতিশ্ৰুতি দিলো
লাগিলে 10 বছৰ লাগক, লাগিলে 20 বছৰ লাগক, লাগিলে কৰি কৰি মোৰ জীৱনটোৱে শেষ হৈ যাওক, মই এটা জায়গাত কাম কমপ্লিট কৰিহে পিছত আন এটা জায়গাত যাব পাৰিম কাম কৰিবলৈ কাৰণে। গতিকে অসমত মোৰ এটোৱে মিছন হয়, ঠিক আছে। যিটো ধৰ্মৰ নামত যিটো এটা ভেদাভেদ আছে, এই ভেদাভেদ আঁতৰাব লাগে অসমৰ পৰা, ঠিক আছে। মন্দিৰ মছজিদৰ মাজত যিটো ভেদাভেদ হৈছে, সেই ভেদাভেদ আঁতৰাব লাগে। গীতা আৰু পবিত্ৰ কোৰাণৰ মাজত যিটো ভেদাভেদ অনা হৈছে, সেই ভেদাভেদ আঁতৰাব লাগে। ভগৱান আৰু আল্লাহৰ মাজত যিটো ভেদাভেদ অনা হৈছে, সেই ভেদাভেদ আঁতৰাব লাগে, ঠিক আছে। পবিত্ৰ গীতা আৰু পবিত্ৰ কোৰাণখনৰ বাণী হৈছে ভগৱানৰ বাণী, আল্লাহৰ বাণী। এই কথা মই প্ৰচাৰ কৰিব বিচাৰিছো। আল্লাহ মন্দিৰতো আছে, মছজিদতো আছে, ভগৱান মন্দিৰতো আছে, মছজিদতো আছে, এইটোৱে মই ক'ব বিচাৰিছো। এইখিনি মই সদায় কম। যেতিয়া দেখিম অসমত আমাৰ মুছলমান সমাজে জাকে জাকে গৈ পেলাই দুৰ্গা পূজাত গৈ পেলাই মা দুৰ্গাক সেৱা কৰিছে, আৰু যেতিয়া সনাতনীসকল জাকে জাকে ঈদৰ সময়ত আহি পেলাই ঈদৰ নামাজ পঢ়ি দিছে, সেইদিনাখন জানিব মুস্তাফা কামাল আজহাৰীৰ অসমত আৰু কোনো কাম নাই। মুস্তাফা কামাল আজহাৰীৰ অসমত কাম শেষ, মিছন অভাৰ। আৰু তাৰ আগলৈকে মই আছো। এতিয়া আপোনালোকে যিসকল লোকে মোৰ চিন্তাধাৰাখিনিক ভাল পাই আছে, যিসকলে শান্তি বিচাৰে, যিসকলৰ ল'ৰা ছোৱালী শান্তিত থকাটো বিচাৰে, তেওঁলোকে কমচে কম 500জন মানুহে মোক বেকআপ দিব লাগিব, সকলো ক্ষেত্ৰতে দিব লাগিব। টকা পইচাৰেও মোক আপোনালোকে সহায় কৰিব লাগিব, আৰু মোৰ লগত সময়মতে আপোনালোকে ওলাব লাগিব। তেতিয়াহে আমি এই সমাজখন শুদ্ধ কৰিব পাৰিম। আৰু এতিয়া মই দেখিছো গোড়ামীটো যিহেতু আমাৰ সমাজত বেছি আছে, সনাতনী সমাজত গোড়ামী বহুত কম আছে। 10% আছে, 90% নাই। আমাৰ 90% আছে, 10% নাই। গতিকে আমাৰ সমাজত কামখিনি বেছি কৰিবলগীয়া আছে। আৰু আজমলক গৈ অপেনলি আজমলক ঘৰত গৈ পেলাই মিডিয়া লৈ পেলাই আজমলক বহাত বাধ্য কৰিব লাগিব। আৰু তাৰ বাবে মোক আপোনালোকৰ পূৰ্ণ সমৰ্থন লাগিব। আজমলক ধৰিব আছে, ৰেজাউল কৰিমক ধৰিব আছে, ঠিক আছে। আৰু কেইটামান নেতা আছে, মই লিষ্ট বনাই থৈছো। এই নেতাখিনিক গৈ পেলাই ইমিডিয়েট মোক ধৰিব লাগিব। তেতিয়াহে অসমৰ এই চৰ চাপৰিৰ যিসকল মানুহ আছে, যিসকলৰ চকুত পৰিছে কি পৰ্দা, আৱৰণ, যিসকলে সত্যটো দেখিব পৰা নাই, যিসকলে সত্য অনুভৱ কৰিব পৰা নাই, তেওঁলোকে সত্য অনুভৱ কৰিব পাৰিব। সেই চৰ চাপৰিৰ বা গাঁৱে ভূঞে থকা যিসকল সহজ সৰল আমাৰ মুছলমান মানুহ আছে, মিয়া মানুহ আছে, তেওঁলোকে কথাখিনি অনুভৱ কৰিব পাৰিব। যেতিয়া মুকলিয়াকৈ আজমলক পৰাস্ত কৰিম, যেতিয়া মুকলিয়াকৈ ৰেজাউল কৰিমক যেতিয়া নগ্ন কৰিম, ঠিক আছে, ৰাইজৰ সন্মুখত, তেতিয়া এই সহজ সৰল মানুহে কথাটো বুজি পাই যাব, এইটো কথা আচলতে সিহঁতি আমাক ধোকা দি আছিল ইমান দিনে। কোনো মানুহে এই ৰেজাউল কৰিমক ভোট নিদিব। যদি দিয়ে তেতিয়াহ'লে আপোনালোকে চাব, ই জিকাৰ মানে আপোনালোকৰ অঞ্চলত উচ্ছেদ হৈ পেলাই ঘৰ বাৰী চব উৰি যাব। মই এতিয়াই কৈ দিলো, এই ভৱিষ্যতবাণী কিন্তু মোৰ এইটো। ৰেজাউল কৰিমৰ দৰে মানুহ বা এই আমচুৰ কোনো লিডাৰ যদি এইবাৰ জিকে কোনোবা জেগাত, ভাগ্যক্ৰমে জিকাৰ কোনো চান্স নাই, সপোনতো নিজিকে, তথাপিও যদি কিবা কৰি পেলাই মোটামুটি জিকি যায়, তেতিয়াহ'লে যিটো অঞ্চলত জিকিব নহয়, সেই অঞ্চলত 26ৰ পিছতে চবতকে আগত হ'ব উচ্ছেদ, ঘৰ বাৰী ভাঙি উৰাই দিব। আৰু যদি আপোনালোকক ঘৰ বাৰী লাগে, শান্তিত থাকিব বিচাৰে, শান্তিত 2 ৰাকাত নামাজ পঢ়ি আল্লাহক দোৱা কৰিব বিচাৰে, তেতিয়াহ'লে এই আমচু তামচু ফামচু চামচু এইবিলাকৰ চক্কৰত নপৰিব। কাৰণ বৰ্তমানৰ চৰকাৰে আপোনালোকক নামাজ পঢ়িবলৈ বাধা দিয়া নাই, আপোনালোকক কোৰাণ পঢ়িবলৈ বাধা দিয়া নাই, আপোনালোকক ধৰ্মীয় ক্ষেত্ৰত বাধা দিয়া নাই। চৰকাৰী ভূমিত যিসকলে দখল কৰি পেলাই অবৈধভাৱে মছজিদ নিৰ্মাণ কৰিছে, সেই মছজিদ ভাঙিবলৈ কৈছে, অন্য মছজিদ ভাঙিব কোৱা নাইকিয়া। আমাৰ লখিমপুৰত বহু মছজিদ আছে, টাউন চহৰে বন্দৰত, আমাৰ কোনো মছজিদ ভাঙিব কোৱা নাইকিয়া। কাৰণ সেইবোৰ মছজিদ চৰকাৰী মাটিত নাই, ঠিক আছে। চৰকাৰী মাটিত যিবোৰ মছজিদ বনাইছে, সেইবোৰ মছজিদহে ভাঙিব কৈছে। কিন্তু এই আমচুৰ দৰে যিবোৰ দালাল নেতা আছে আমচুত, ইহঁতি কথাবোৰ এনেকে বুজাই দিছে আপোনালোকক, সব ভাঙিব গৈছে চৰকাৰে, মছজিদ ভাঙিব গৈছে, মাদ্ৰাছা ভাঙিব গৈছে, মাৰিব গৈছে, এনেকে বুজাইছে কথাবিলাক, যেন মানে একদম মানে আমাক চেছ কৰি দিব বিচাৰিছে চৰকাৰে। তেনেকুৱা একো নাই, ঠিক আছে। ময়ো মুছলমান, ঠিক আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি আলোচনাও কৰিছো, একো কোৱা নাই তেখেতে, কোনো ধৰণৰ তেখেতে কোনো বেয়া প্ৰতিক্ৰিয়া দিয়া নাই। সব মছজিদ ভাঙিব কোৱা নাই, সব মাদ্ৰাছা ভাঙিব কোৱা নাই। যি মাদ্ৰাছাত জিহাদী কাৰ্যকলাপ চলি আছে, যি মছজিদটো চৰকাৰী মাটিত বনোৱা আছে, সেইখিনি ভাঙিব কৈছে। আৰু তাত পূৰ্ণ সমৰ্থন জনাব লাগে আমি। কিয় মছজিদ আমি চৰকাৰী মাটিত বনাব লাগে, কিয়? এইটো আমাৰ ভুল। আমি মছজিদ, আমাৰ নিজৰ ঘৰটো আমি বনাওঁতে সদায় আমি ভাবো ম্যাদী পাট্টাৰ মাটি হয় নহয়, অলপ মাটি চেক কৰ, নামজাৰি আছে নাই, তাৰপিছত নিজৰ ঘৰটো বনাও আমি আজিৰ তাৰিখত।
হা নিজৰ বিল্ডিংটো বনাওঁতে আমি যদি ইমানখিনি ভাবো মছজিদ বনোৱাৰ আগত আমি কিয় ভাবা নাছিলো চৰকাৰী মাটিত কিয় আমি আল্লাহৰ ঘৰ বনালো আল্লাহৰ ঘৰ চৰকাৰী মাটিত কিয় হ'ব ভুলটো আমাৰ হয় কিন্তু এই নেতাবিলাকে আপোনালোকক ভুল বুজাই আছে ভুল বুজাই আপোনালোকৰ চকুত ধুলি দি পেলাই আজি আপোনালোকক কিন্তু একদম চৰকাৰ বিৰোধী বনাই দিলে দেশ বিৰোধী বনাই দিলে এতিয়া জুবিন গাৰ্গক শ্ৰদ্ধা ভক্তি জনোৱাৰ পিছতো আপোনালোকে ফেক অনুৰাগী হৈ থাকিলে কোনো বিশ্বাস নকৰে জুবিনক গৈ পেলাই যদি আল্লাহ বুলিও কৈ দিয়ে নহয় জুবিন দাক গৈ পেলাই যদি কোনোবাই আল্লাহ বুলিও কয় তথাপিও কোনো বিশ্বাস নকৰে কাৰণ যিটো বিশ্বাসঘাতকতা যোৱা শ বছৰে আমি দেখাই আহিছো যিটো আমি জিহাদী চৰিত্ৰ যোৱা শ বছৰে দেখাই আহিছো যিটো উগ্ৰবাদ দেখাইছো যিটো বৰ্বৰতা আমি দেখাইছো যিটো অশ্লীলতা আমি দেখাইছো যিটো কট্টৰবাদৰ চিন্তাধাৰা আমি দেখুৱাইছো সেইটো ৰাইজে দেখিছে সেইখিনি দেখাৰ পিছত এতিয়া জুবিন দাক যদি কোনোবাই কৈ দিয়ে নহয় আল্লাহ হয় তেতিয়াও কোনো বিশ্বাস নকৰে তেতিয়াও আমাক বিশ্বাসত নলয় তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ পেলাই সিজদা কৰিলে নামাজ পঢ়িলে কোনো আমাক বিশ্বাসত নলয় কাৰণ আমাৰ ইতিহাস বহুত লেতেৰা আমাৰ ইতিহাস বহুত কলা ইতিহাস এই কলা ইতিহাসে কিন্তু মানুহৰ মন মগজুত জাগা কৰি লৈছে সেই মানুহৰ মন মগজুৰ পৰা এতিয়া সেই কলা ইতিহাস ওলাই নাযায় জুবিন দাক আল্লাহ বুলি কলো জুবিন দাৰ নামত যদি কোনোবাই কলিমাও পঢ়ে নহয় লা ইলাহা ইল্লাল্লাহ জুবিন দা ৰাসূলুল্লাহ তেনেকুৱা যদি কোনোবাই কলিমাও পঢ়ে তথাপিও আমাক বিশ্বাস নকৰে মানুহে কাৰণ আমি যি বিশ্বাসঘাতকতা ইয়াৰ আগত কৰি থৈছো আমি যি বৰ্বৰতা দেখুৱাইছো অশ্লীলতা দেখুৱাইছো শ বছৰে বিশেষকৈ যোৱা 20 বছৰে যিটো অশ্লীলতা দেখুৱাইছো সামাজিক মাধ্যমত আমাৰ যিবোৰ বেয়া কমেন্ট পাছ হৈছে আমি যেনেকুৱা ধৰণৰ মনোভাৱ চিন্তাধাৰা বিয়পাইছো সামাজিক মাধ্যমত ভিডিঅ'ৰ আকাৰে শ হাজাৰ হাজাৰ লাখ লাখ ভিডিঅ' প্ৰচাৰ কৰা আছে আমাৰ সেই ভিডিঅ'বোৰে যিবোৰ কথা প্ৰচাৰ কৰিছে নহয় সেই কথাবোৰৰ কাৰণে সেই ভিডিঅ'বোৰৰ কাৰণে আপুনি যদি জুবিন দাৰ নামত যদি লা ইলাহা ইল্লাল্লাহ জুবিন দা ৰাসূলুল্লাহ বুলি যদিও পঢ়ে তেতিয়াও আমাক বিশ্বাসত নলয় ইয়াত ভুলটো কাৰ ভুলটো সহজ সৰল মানুহৰ নহয় ভুলটো হৈছে আজমলৰ দৰে মানুহৰ ভুলটো হৈছে ৰেজাউল কৰিমৰ দৰে মানুহৰ ভুলটো হৈছে এই আপোনাৰ আসাদুদ্দিন ওৱেইছিৰ দৰে মানুহবিলাকৰ আৰু এই মাদানী আৰু জাকিৰ নায়কৰ দৰে মানুহবিলাকৰ ইহঁতি আমাক লৈ এনেকুৱা এটা গেম খেলি দিলে এনেকুৱা ৰাজনীতি খেলি দিলে আমাক লৈ পেলাই আমাৰ ভৱিষ্যত এনেকুৱা লেতেৰা হৈছে যিটো আমি চাফা কৰিব নোৱাৰিম চাগে বন্ধুসকল বহুত কষ্ট হ'ব এইটো চাফা কৰিবলৈ যি কলংক আমাৰ গাত লাগিছে এই কলংক চাফা কৰিবলৈ হয়তো আমাৰ 100 বছৰ লাগি যাব পাৰে বহুত কষ্ট হ'ব আজি মোৰ সেই কষ্টখিনি হৈ আছে অকলে মই এই কলংক আঁতৰাব বিচাৰিছো যিটো কলংক আজমলে লগাইছে আমাৰ গাত যিটো কলংকে আমচুৱে লগাইছে আমাৰ গাত যিটো কলংক লগাইছে আপোনাৰ এই আসাদুদ্দিন ওৱেইছি আৰু মাদানী আৰু জাকিৰ নায়ক এই কলংক আঁতৰাবলৈ গৈ আজি মই গোটেই অসমৰ অপ্ৰিয় আপোনালোকৰো অপ্ৰিয় কিন্তু সঁচা কথা ক'বলৈ গ'লে মইহে আপোনালোকৰ শুভচিন্তক হওঁ আপোনালোকে ভুল বুজি আছে মোক মইহে কোৰাণখন ৰিপ্ৰেজেণ্ট কৰি আছো শুদ্ধভাৱে কোৰাণৰ ব্যাখ্যাবোৰ কৰি আছো তেওঁলোকৰ মন মগজুত যিবোৰ কোৰাণৰ ব্যাখ্যা সোমাই আছে এই ব্যাখ্যা অনুযায়ী আমাৰ গোটেই সমাজে সন্ত্ৰাসবাদী সমাজ হয় আমি উগ্ৰবাদী মানুহ হওঁ আমাৰ ধৰ্ম উগ্ৰবাদ ধৰ্ম তেওঁলোকে যিবোৰ ব্যাখ্যা আসাদুদ্দিন ওৱেইছিৰ দৰে দালাল খবিজবিলাকে প্ৰচাৰ কৰিছে মুল্লাবিলাকে প্ৰচাৰ কৰিছে গতিকে কথাখিনি বুজিব চেষ্টা কৰক নহলে কিন্তু বিপদ আহিব তেতিয়া কোনেও বচাব নোৱাৰে ঘৰ ভাঙিছে কোনেও বচাব পৰা নাই জুবিনদাৰ তাত গৈ পেলাই সিজদা কৰিছে তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে না সব নকলি হয় বুলি সঁচা কথা কৈছে কাৰণ আমি যিবোৰ দেখুৱাইছো সেইবোৰৰ পৰা আগতে নিজকে ক্ষমা খুজিব লাগিব আমি আমাৰ যিবোৰ ভুল হৈছে আমি সৰ্ব ধৰ্মক সমান চকুৰে চাওঁ এই কথাটো আগতে আমি কৈ ল'ব লাগিব হা আমি ভগৱানক বিশ্বাস কৰো আমি ৰামক বিশ্বাস কৰো কৃষ্ণক বিশ্বাস কৰো এই কথাখিনি আগতে কৈ ল'ব লাগিব তাৰ পিছত জুবিন ক্ষেত্ৰত যাওক তেতিয়া মানুহে বিশ্বাস কৰিব অন্তৰত সোমাই আছে শ্ৰীকৃষ্ণৰ প্ৰতি বেয়া ভাৱ অন্তৰত সোমাই আছে শ্ৰী ৰামৰ প্ৰতি বেয়া ভাৱ অন্তৰত সোমাই আছে মন্দিৰৰ প্ৰতি বেয়া ভাৱ অন্তৰত সোমাই আছে গীৰ্জাৰ প্ৰতি নামঘৰৰ প্ৰতি লেতেৰা ভাৱ তাৰ পিছত গৈ পেলাই জুবিনদাৰ কলিমা যদি পঢ়ে তাত কোনোবাই গৈ পেলাই কোনেও বিশ্বাস নকৰে কোনেও বিশ্বাস কোনো শিক্ষিত মানুহে নামানে জানে চব নাটক কৰি আছে এইবোৰ ইমান দিনে সিহঁতৰ খবৰ নাছিলে এতিয়া পাগল হৈ গৈছে এইটোৱে ক'ব আৰু এইটোৱে হৈ আছে এতিয়া মোৰ হাঁহি উঠে দিনে ৰাতিয়ে মই হাঁহি থাকো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্যবোৰ মোৰ মানে ইমান ধুনীয়াকে তেওঁ কৈ দিয়ে কথাখিনি মোৰ মানে হাঁহি ৰখাব নোৱাৰো মই কৈ দিলে কথাখিনি পালে ন মছলাটো এতিয়া আগৰে পৰাতো মই কৈ আছিলো কথাখিনি আপোনালোকে মোক নকয় কোনেও নকয় মই লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ মই মুছলমান মই গৌৰৱ কৰো নিজকে লৈ ঠিক আছে যে মোৰ চিন্তাধাৰা কিমান ভাল মই কোৰাণ পঢ়ো ডেইলি
ঠিক আছে মই নামাজ পঢ়ো মোক নকয় কোনো অসমত কোনো নোলাব মোক বাংলাদেশী কোৱা মোক বাংলাদেশী কোনে কয় জানেনে মোক বাংলাদেশী কয় আমাৰ খিনিয়ে মোক বাংলাদেশী কোনে কয় মোক বাংলাদেশী কয় নামাজ পঢ়া মানুহে মোক ৰোজা ৰাখা মানুহে মোক বাংলাদেশী কয় কিন্তু অসমৰ খিলঞ্জীয়া অসমীয়া সমাজে মোক কেতিয়াও বাংলাদেশী কোৱা নাই মইতো মিয়া লৰা হওঁ মোক নকয় বাংলাদেশী কেলে মই অন্তৰৰ পৰা সনাতনক বিশ্বাস কৰিছো আগৰে পৰা এই জুবিনদাৰ মৃত্যুৰ পিছৰ পৰা নহয় যে জুবিনদা গলগে এতিয়া আমি পাল্টি মাৰিম তেনেকুৱা নহয় জুবিনদা জীয়াই থাকোতেও বহু বছৰ আগৰে পৰা মই এই কৰ্মখিনি কৰি আহিছো সেইকাৰণে মোক বিশ্বাস কৰে তেওঁলোকে ঠিক আছে কিন্তু আপোনালোকক বিশ্বাস নকৰে আমাৰ যেটো কলা ইতিহাস আকবৰ একদম বাবৰৰ পৰা আৰম্ভ কৰি যেটো কলা ইতিহাস আমি ৰচনা কৰিছো নহয় সেই ইতিহাস আমি হলনি কৰিব লাগিব পাৰিব 500 বছৰীয়া ইতিহাস হলনি কৰিবলৈ যেতিয়া আপোনাৰ শাসন আছিল তেতিয়া আপুনি তেতিয়া মন্দিৰ ভাঙিছিলে তেওঁলোকৰ শাসন আহিছে তেওঁলোকে মছজিদ ভাঙিব কথা শেষ ইকুৱেল হয় নহয় কক আপোনাৰ শাসন থাকোতে আপুনি ভাঙি দিছে মন্দিৰ নাম লগাই দিছে নিজৰ বাবৰী মছজিদ আৰু বেলেগ নাম বিচাৰি নাপালে সেই অসুৰটোৱে বেলেগ নাম বিচাৰি নাপালে আৰু সি নিজৰ নামত মছজিদ ৰাখে বাবৰী মছজিদ বাবৰ কোন হয় আপোনালোকে জানে বাবৰ কোন হয় নিজৰ শাসন কালত যদি আমি মন্দিৰ ভাঙিছো তেওঁলোকৰ শাসন কালতটো আমাৰটো ভাঙিবই না দুই এটা এইখিনি বুঝক ভুলটো আমাৰ আৰম্ভণি আমি কৰিছো তেওঁলোকে কৰা নাছিল কেতিয়াও ইতিহাসত আপোনালোকে কোনেও দেখাব নোৱাৰিব যে হিন্দু ৰজাই কেতিয়াবা মছজিদ ভাঙি দিছে কোনেও দেখাব নোৱাৰে মই 1 কোটি টকাৰ মই চ্যালেঞ্জ কৰিছো দেখাব নোৱাৰে ইতিহাসত প্ৰথম নামটো আমাৰে ওলাব যে আমি আগতে মন্দিৰ ভাঙিছো আমি মন্দিৰ ভাঙাৰ পিছত ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে প্ৰতিটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে তেওঁলোকে যেটো ভাঙিছে তেওঁলোকৰটো প্ৰতিক্ৰিয়া আছিল আমি যেটো ভাঙিছিলো এটো ক্ৰিয়া আছিল আমি বুজিব লাগিব ক্ৰিয়া প্ৰতিক্ৰিয়া বুজিব লাগিব ইতিহাসত প্ৰথম নামটো আমাৰ ওলাব দ্বিতীয় নামটো তেওঁলোকৰ ওলাব এটো নেচুৰেল আপুনি মোক 1 চৰ মাৰিলে মইতো 2 চৰ মাৰিম ন আপোনাক মোৰ শক্তি থাকিলে কেলে না মাৰিম বাবৰে আগতে ভাঙিছিলে বাবৰে যেটো ভাঙিছিলে নহয় হেতুৰ প্ৰতিক্ৰিয়াটো আমি কেইবছৰমান আগত দেখিবলৈ ৰাম মন্দিৰৰ ৰূপত দেখিলো কিয় বাবৰ ভাঙিব লাগে তোৰ সালা ইমান মছজিদ বনাব মন আছে বাবৰ তই মাটি কিনি পেলাই তোৰ নিজৰ নামত মাটি নবনালি কেলে তই ৰাম মন্দিৰ ভাঙি পেলাই তাত তই মছজিদ বনাই পেলাই বাবৰী মছজিদ কেলে বনাইছিলি কিহৰ জ্ঞান পাপি মছজিদ তই বেলেগ জায়গাত কেলে নবনা মছজিদ দিল্লী জামে মছজিদ কোনোবা ভাঙিব গৈছে নে নাই যোৱা কাৰণ দিল্লী জামে মছজিদ কোনো মন্দিৰ ভাঙি বনোৱা নাই সেই মাটিটো মছজিদৰ মাটি হয় সেইকাৰণে নাভাঙে লালকিল্লা কোনোবা ভাঙিব গৈছে নেকি লালকিল্লাটো বনাইছে ন মুছলমানে কুতুব মিনাৰটো বনাইছে ন মুছলমানে সেইবোৰটো ভাঙিব যোৱা নাই কাৰণ সেইবোৰ মন্দিৰ ভাঙি বনোৱা নাই আপুনি মন্দিৰ ভাঙি কিবা এটা বনাব তো ক্ৰিয়াৰটো প্ৰতিক্ৰিয়া হ'ব ন এদিন নহয় এদিন হ'ব 500 বছৰ 700 বছৰ পিছত হলে হ'ব আমাৰ লখিমপুৰ টাউনত কিমান জামে মছজিদ আছে এইবোৰটো ভাঙিব অহা নাই কোনো নগাঁও টাউনত কিমান মছজিদ আছে ভাঙিব গৈছে গুৱাহাটী টাউনত ৰাজধানী মছজিদ ভাঙিব গৈছে নাই যোৱা কাৰণ তাত এনেকুৱা ইতিহাস নাই যে মন্দিৰ ভাঙি হে মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে তেনেকুৱা কলা ইতিহাস ওলালেতো ভাঙিবই ন ক্ৰিয়া প্ৰতিক্ৰিয়া নৰ্মেল এটোত লৈ আমাৰ ইমান ইমোশনাল হোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ কোনো প্ৰয়োজন নাই এইবোৰ ভাবিবলৈ কাৰণে আপুনি নিজৰ নামত মাটি কিনি পেলাই মছজিদ বনাওক মন্দিৰ বনাওক যি বনাওক না আপোনাক চৰকাৰে কেলে বাধা দিব আকৌ আপুনি চৰকাৰী মাটিত আপুনি বনাই বহি থাকিব মছজিদ এটোতো নহব ন একটো চৰকাৰক আপুনি ভোট নিদিয়ে চৰকাৰক আপুনি ভোটো নিদিয়ে আকৌ সেই চৰকাৰৰ মাটিত আপুনি গৈ মছজিদ বনাই বহি আছে আপোনাক এৰি দিব আৰে আপোনাৰ লগত যদি মোৰ ভাল নাথাকে আপুনি যদি মোৰ মাটিত আহি পেলাই আপুনি ঘৰ বনায় মই আপোনাক থাকিব দিম চিধা কথা আপুনি উত্তৰ দিয়ক মোক আপোনালোকে আপুনি মোক ভাল নাপায় আপোনাক মই ভাল নাপাওঁ আমাৰ মাজত কাজিয়া চলি আছে এতিয়া আপুনি মোৰ কোনোবা মাটি আছে সেই মাটিত গৈ পেলাই আপুনি যদি ঘৰ বনাই থাকে মই আপোনাক ঘৰ ভাঙি নিদিম আপোনাৰ যদি মোৰ মাটিত ঘৰ বনাই থাকিবলৈ আছে মোৰ লগত মৰম চেনেহৰ সম্পৰ্ক আগতে গঢ়ি লওক ঠিক আছে ভাল পোৱা আগতে আনি লওক আমাৰ মাজত ৰিলেশ্যন কৰি লওক দুস্তি কৰি লওক আমাৰ মাজত যেতিয়া মোৰ লগত আপোনাৰ দুস্তি হ'ব নহয় তেতিয়া মোৰ মাটিত আপুনি ঘৰ বনালে মই আপোনাক বেয়া নাপাওঁ মই আপোনাক কম হ'ব থাকক কোনো কথা নাই থাকক ঠিক আছে সেইকাৰণে কংগ্ৰেছৰ লগত যিহেতু ভাল পোৱা আছিলে
সেইকাৰণে চৰকাৰী মাটিত কংগ্ৰেছে থাকিব দিলে বিজেপিৰ লগত যিহেতু ভাল পোৱা নাই মুছলমানৰ মাজৰ বিজেপিয়ে থাকিব নিদিয়ে চৰকাৰী মাটিত আৰে আৰু নৰ্মেল কথা এইখিনি কথাই যদি বুজি নাপায় আমাৰ অসমৰ মানুহে মইতো আচৰিত মানিছো দেই বৰ আচৰিত মানিছো আমাৰ অসমৰ ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বুদ্ধিজীৱীসকল ক'ত গ'ল আপোনালোকে কংগ্ৰেছৰ লগত ভাল পোৱা আছিলে আগৰে পৰা মুছলমানৰ কংগ্ৰেছৰ যুগত চৰকাৰী মাটিত কংগ্ৰেছে থাকিব দিছে বিজেপিৰ লগত মুছলমানৰ ভাল পোৱা নাই বিজেপিক মুছলমানে ভোটো নিদিয়ে তো বিজেপি একেলে থাকিব দিব চৰকাৰী মাটিত যদি চৰকাৰী মাটিত থাকিবলৈ আছিলে তেতিয়া বিজেপিক ভোটটো দি ল'ব লাগিছিলে ন ভোটটো দিয়ক বিজেপিক আপুনি একদম পুৰা বহু ভোটত আপোনালোকে বিজয় কৰক তাৰপিছত থাকিব দিব নিশ্চয় মই ভাবো এতিয়াতো সেইটোও নিদিয়ে এতিয়াতো ভোট দিলেও নিদিয়ে থাকিবলৈ কাৰণে কাৰণ বিজেপিৰ ভোট নালাগে বিজেপি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকৰ ভোট চোট নালাগে মোক যাওক এনেই আপোনালোকক চাউল দিম এনেই তেল দিম এনেই দালি দিম যাওক এনেই দিম এইটো তেখেতে আগৰ পৰা কৈ আছে ধুবুৰীত মোৰ ভোটে নালাগে ধুবুৰীত মই তথাপি কাম কৰিম ধুবুৰীত এক প্ৰজেক্ট চৰকাৰী প্ৰজেক্ট ধুবুৰীত আছে এই বন্ধুসকল বহু কথা আছে ইয়াত বহু কথা মই ভাবো অকলে অকলে আৰু মই হাঁহো যিটো কথা যিবোৰৰ কোনো উদ্ধাৰ নাই কোনো ৰাস্তা নাই এটাই ৰাস্তা আছে অসমত সকলোৱে প্ৰকৃততে ধৰ্মৰ ঊৰ্ধত ওলাই আহি পেলাই অসমীয়া হওক ভাৰতীয় হওক ধৰ্মটো পকেটত ভৰাই ৰাখক ঠিক আছে আৰু নিজৰ ধৰ্ম মতে আপুনি যি কৰিব আছে কৰক না নামাজ পঢ়ক পূজা কৰক যি কৰিব আছে কৰক সেইটো আমি ক'বলৈ নাযাওঁ আপুনি নামাজ পঢ়ক মই নকওঁ যে নামাজ নপঢ়িব বাট জাতি বোলা বস্তুটো বেলেগ জাতীয়তাবাদ বোলা বস্তুটো বেলেগ ৰাষ্ট্ৰীয়তাবাদ এই বস্তুটো বেলেগ ঠিক আছে গতিকে আমি সেইফালে ওলাই আহিব লাগিব আৰু মোৰ কথাখিনি প্ৰথমৰ পৰা লাষ্টলৈকে শুনিব 500 মান মানুহ ওলাই আহকচোন অসমখন আমি সলনি কৰো সংখ্যালঘু সমাজৰ চকু খোল খুৱাই দিওঁ তেতিয়া আৰু আমাৰ কি নাহিব বিপদ নাহে আমি আৰু লাজ নাপাওঁ তেতিয়া কেতিয়াও ঠিক আছে লগ দিব আপোনালোকে বহুত দীঘল হ'ল তাৰ বাবে ক্ষমা খুজিছো আৰু দিল্লীৰ লালকিল্লাৰ ঘটনাটো লৈ পেলাই মই কথা আৰম্ভ কৰিছিলো যে জেহাদী আচলতে শিক্ষিত মানুহ হয় সহজ সৰল অশিক্ষিত মানুহ জেহাদী পটককে হ'ব নোৱাৰে শিক্ষিত মানুহ হৈ যায় আৰু শিক্ষিত মানুহেই বম ফুটাব পাৰে শিক্ষিত মানুহেই তেনেকুৱা এডভান্স টেকনলজি ইউজ কৰি পেলাই বম ফুটাব পাৰে তেনেকুৱা ডিভাইচবোৰ বনাব পাৰে ঠিক আছে জেহাদী সদায় শিক্ষিত মানুহ হয় যেনেকে আসাদুদ্দিন ওৱেইচি শিক্ষিত জেহাদী হয় বেৰিষ্টাৰ 2-3টা আৰু আছে সেইবোৰ জেহাদী শিক্ষিত জেহাদী হয় তাৰপিছত আৰু আপোনাৰ এই কি জাকিৰ নায়ক এই আপোনাৰ মাদানী এইবোৰ শিক্ষিত জেহাদী তেওঁলোকেই বম বনাব পাৰে তেওঁলোকেই বম ফুটাব পাৰে কিন্তু সেই গাঁৱত কোনোবা চৰত কোনোবা খেতি কৰি থকা এজন মানুহ যিজনে নামাজ পঢ়ি আছে ৰোজা ৰাখিছে কোৰাণ পঢ়ি আছে তেওঁলোকে বম বনাব নাজানে বম ফুটাবও নাজানে ঠিক আছে তেওঁলোকে বহুতেই গাড়ীয়ে চলাব নাজানে তেনেকুৱা মানুহ জিহাদী হ'ব নোৱাৰে জিহাদীবোৰ হৈছে শিক্ষিত মানুহ যেনেকৈ উসামা বিন লাডেনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে এই মহম্মদ উমৰ ডক্টৰ উমৰ এই গোটেইবোৰ সব ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় প্ৰফেচাৰ হয় ডাঙৰ বিজনেছমেন হয় বুদ্ধিজীৱী হয় লেখক হয় কবি হয় ইহঁতিয়ে জিহাদ সৃষ্টি কৰিছে ইহঁতিয়ে ধৰ্মক লৈ ৰাজনীতি কৰিছে আৰু বদনাম হৈছে সেই চৰ চাপৰিত থকা কোনোবা মুছলমান এজন সেই গাঁৱত থকা কোনোবা এজন মুছলমান তেওঁলোকে চৰকাৰী আঁচনিও পোৱা নাই তেওঁলোকে আপোনাৰ জনগোষ্ঠীৰ মৰ্যাদাও পোৱা নাই জনজাতিকৰণো তেওঁলোকৰ নহল ঠিক আছে তেওঁলোকে নিজৰ সম্প্ৰদায়টোকে তেওঁলোকে সুৰক্ষিত কৰিব নোৱাৰিলে ঠিক আছে তেওঁলোকে নিজৰ অস্তিত্ব হেৰুৱাই পেলালে নিজৰ আইডেন্টিটি হেৰুৱাই পেলালে নিজৰ সব কিছু হেৰুৱাই পেলালে সেই গাঁৱত থকা লোকসকলে আৰু সেই চহৰত থকা সেই শিক্ষিতবিলাকে জিহাদ বিয়পাই পেলাই অপমান কৰি দিলে গোটেই দেশৰ মুছলমানক গতিকে শ্ৰদ্ধাৰ ৰাইজ এই শিক্ষিত জিহাদী ডক্টৰ ইঞ্জিনিয়াৰ বিলাকৰ পৰা আমি আঁতৰত থাকিব লাগিব সমাজখন আহক ভাল কৰো তেওঁলোকৰ বিৰুদ্ধে আমি সকলোৱে ওলাই আহিব লাগিব কোনেও কেতিয়াও অন্তৰত কোনো চুকে কোনে আপোনালোকে এনেকুৱা কথাবোৰ নাৰাখিব ঈশ্বৰ আল্লাহ ভগৱান সকলোৱে এক হয় ভগৱান ঈশ্বৰ আল্লাহ আমি যেনেকে পাৰো তেনেকে মাতিম সময় পালে মন্দিৰলৈ গুচি যাম বাকি সময় আমি নামাজ পঢ়িম দিনত 5 বাৰ নামাজ পঢ়ক বছৰত এবাৰ দুৰ্গা পূজালে যাব ঠিক আছে তেতিয়া পৰিৱেশ ভাল হ'ব এৰিছো গীতা পঢ়িব কোৰাণ পঢ়িব বাইবেল পঢ়িব সব পঢ়িব সব আল্লাহৰ কিতাপ ক্ষমা কৰিব ভুল হলে বহুত দীঘলীয়া কৰিলো সকলোৰে ওচৰত ক্ষমা বিচাৰিছো আৰু মোৰ যিখিনি চিন্তাধাৰা যদি ভাল লাগে আগুৱাই লৈ যাব কমেন্ট বহুতে কৰিছে মই কমেন্ট পঢ়িব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত আৰু বহুত কাম পৰি আছে
দিনে ৰাতিয়ে ব্যস্ত হৈ থাকোঁ কেতিয়া ক'ত কি হৈ যায় কোনো ঠিক নাই কোনে কেতিয়া ক'ত কি কৰে কোনো ঠিক নাই জীয়াই থাকোঁ নাথাকোঁ যদি নাথাকোঁ এই ভিডিঅ'বোৰ আপোনালোকে ৰাখিব অসমৰ ভৱিষ্যতৰ কাৰণে এই ভিডিঅ'বোৰ খুব প্ৰয়োজন হ'ব এটা সময়ত আৰু যদি থাকোঁ সদায় কৈ যাম আৰু যদি নাথাকোঁ এই ভিডিঅ'সমূহে বহুতক ৰাস্তা দেখুৱাব ক্ষমা কৰিব এৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমেৰ পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় আই অসম খোদা হাফিজ ফি আমানিল্লাহ ওয়া ফি ৰিআয়াতিহি আসাদাল্লাহু লাইলাতুকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই